3 days workshop on basic computer knowledge প্ৰথম দিনটোত উপস্থিত শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি একাডেমিক ডেভেলপমেন্ট সেলৰ কনভেনৰ ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া আজিৰ আমাৰ অনুষ্ঠানৰ সমল ব্যক্তি ডক্টৰ পংকজ বৰা ডাঙৰীয়া উপস্থিত সহকৰ্মীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মই সকলোকে আজিৰ এই কৰ্মশালাখনলৈ স্বাগতম জনাইছো কোভিড পেণ্ডেমিকৰ এই পৰিস্থিতি কৰি আমি সকলোৱে বৰ্তমান ফিজিক্যাল ক্লাছৰুম মোডৰ পৰা ভাৰ্চুৱেল মোডত আহি বিভিন্ন অনলাইন টুলসমূহ কম্পিউটাৰ সফটৱেৰ বা মোবাইল এপসমূহৰ সহায়ত আমি পাঠদান আগবঢ়াইছো বা গ্ৰহণ কৰিছো নিশ্চয়কৈ আমি যদি চাওঁ এই অনলাইন যিসমূহ মোডত পাঠদান ইতিমধ্যে আমি কৰি আছো বা গ্ৰহণ কৰি আছো বা পাঠদান অংশগ্ৰহণ কৰি আছো তাত বহুতখিনি লিমিটেশনস আছে কিন্তু এই অনলাইন এপছ বা টুলসমূহত যদি সন্নিবিষ্ট কিছুমান আমি ফিচাৰ্ছৰ ব্যৱহাৰৰ কথা চাওঁ এই ফিচাৰ্ছসমূহৰ ব্যৱহাৰে অলপ হলেও ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত থকা ব্যৱধানৰ দূৰ কৰিব পাৰে বহু ক্ষেত্ৰত আমি যদি চাওঁ যে এই সকলো ছাত্ৰ ছাত্ৰীয়ে অনলাইন টুলসমূহৰ সকলো ফিচাৰ্ছৰ বিষয়ে সমানকৈ অৱগত নহয় সেই হেতুকে আমাৰ মহাবিদ্যালয় IQACৰ অধীনস্থ একাডেমিক ডেভেলপমেন্ট সেলৰ উদ্যোগত এই তিনিদিনীয়া কৰ্মশালাখনৰ আজি আয়োজন কৰা হৈছে আজি প্ৰথম দিন আজিৰ দিনটোৰ বিষয় হৈছে যে মোবাইল এপছ ফৰ অনলাইন টিচিং এই বিষয়ত আজি আমাৰ কৰ্মশালাখন আগবঢ়াই নিবৰ বাবে আমাৰ লগত সমল ব্যক্তি হিচাপে আছে ডক্টৰ পংকজ বৰা ডক্টৰ বৰা আমাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এজন সহকাৰী অধ্যাপক তেখেত কম্পিউটাৰ বা সফটৱেৰ সমন্বিত ক্ষেত্ৰখনত যথেষ্ট দখল আছে তেখেতৰ আমাৰ কলেজৰ অনলাইন এডমিশনে হওক বা অনলাইন ফিডবেকে হওক বা আমাৰ কলেজৰ ৱেবসাইট ডেভেলপমেন্টৰ লগত তেখেত খুব উতপ্ৰোতভাৱে জড়িত ডক্টৰ বৰা ডাঙৰীয়াক আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী পৰ্যায়ত মই আজি আমাৰ কৰ্মশালাখনৰ আৰম্ভণিৰ ক্ষণত আমাৰ সৈতে উপস্থিত থকা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আজি অনুষ্ঠানৰ উদ্দেশ্যি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছো স্যাৰ আপুনি মিউট হৈ আছে নেকি শুনিছা না হেল্ল' ভাস্কৰ শুনিছা নে শুনিছো আজি এই কৰ্মশালালৈ উপস্থিত থকা মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি খুব সময় উপযোগীভাৱে এই কৰ্মশালাখন প্ৰস্তুত কৰা হৈছে আৰু এই তিনিদিনীয়া কাৰ্যসূচীত তিনিজন পৃথক পৃথক সমল ব্যক্তিয়ে আমাক কম্পিউটাৰ বা মোবাইলৰ বিষয়ে শিকাব বিশেষকৈ অনলাইন ক্লাছৰ সময়ত খুব জৰুৰী হৈ গৈছে আন সময়তো আমাক দৰকাৰ হয় মোৰ নিজকো দৰকাৰ গতিকে মাজে মাজে মই যেতিয়া অসুবিধা পাওঁ পংকজ অনুপম চন্দা আমাৰ অমৰ দেৱনাথ জয়ন্ত বৰদলৈ আদি সকলোকে সুধি লওঁ কিন্তু এতিয়া মই ভাবিছো ফৰ্মেলি আজি এই তিনিদিন হ'ব ময়ো শিকিব পাৰিম আৰু ছাত্ৰ ছাত্ৰীসকলেও বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াৰ পৰা শিকি উপকৃত হ'ব বহুতে হয়তো জানে কিন্তু কিছুমান মোৰ দৰে কিছুমান আছে যে অলপমান কমকে জানে গতিকে মই যিসকলে কম জানে বা একেবাৰে নাজানে তেওঁলোকক শিকি ল'বলৈ অনুৰোধ জনাইছো আৰু এই তিনিদিনৰ কাৰ্যসূচীত সকলোৰে ছাত্ৰ ছাত্ৰীসকলে যিখিনিয়ে নাজানে বেছিকে যোগদান কৰি শিকি ল'বলৈ অনুৰোধ জনাইছো আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ য'ত অসুবিধা পায় তেখেতসকলেও শিকি ল'লে মই ভাবিছো আমাৰ উদ্দেশ্য সফল হ'ব এইখিনিকে ক'লো এই তিনিদিনৰ কাৰ্যসূচী সফলতা কামনা কৰিলো আৰু ভাস্কৰ বা আৰু সমল ব্যক্তি সকলোকে ধন্যবাদ জনাইছো যে কাৰ্যসূচীত ভাগ লোৱাৰ বাবে IQACক ধন্যবাদ জনাইছো এনেকুৱা ধৰণৰ এটা খুব দৰকাৰী কাৰ্যসূচী হাতত লোৱাৰ বাবে ধন্যবাদ ছাৰ ইয়াৰ পাছতে মই আমাৰ মহাবিদ্যালয়ৰ একাডেমিক ডেভেলপমেন্ট সেলৰ কনভেনৰ ডক্টৰ মৃদুল দত্ত ডাঙৰীয়াক এই আজিৰ অনুষ্ঠানটো সাপেক্ষে চমুকৈ মন্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছো
ছাৰ আছেনে? ছাৰ বোধ কৰোঁ বৰ্তমান কিবা কাৰণত অনুপস্থিত আছে। ইয়াৰ পাছতে মই আমাৰ আজিৰ সমল ব্যক্তি ডক্টৰ পংকজ বৰা ডাঙৰীয়াক আজিৰ এই কৰ্মশালাখনি আৰম্ভণি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ ভাস্কৰ। পোনপ্ৰথমে মই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় তথা আজিৰ এই অনুষ্ঠানত উপস্থিত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু IQAC তথা IQACৰ অধীনস্থ শৈক্ষিক বিকাশ কোষক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে এই কৰ্মশালাখন অনুষ্ঠিত কৰাৰ বাবে আৰু দ্বিতীয়তে মোক এজন সমল ব্যক্তি হিচাপে দুআষাৰ কোৱাৰ সুবিধা দিয়াৰ বাবে। আচলতে সমল ব্যক্তি হ'ব পাৰোনে মই ক'ব নোৱাৰো কাৰণ এই বিষয়ে আমিও শিকিহে আছো। অনলাইন ব্যৱস্থাটোৰ বিষয়ে আমি বৰ বিশেষ জানো বুলি ক'ব নোৱাৰো কিন্তু প্ৰেক্টিকেলি কিছুমান কাম কৰি আছো কাৰণে দুই এটা কথা জানিছো আৰু সেইখিনিকে মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। গোটেই ৱৰ্কশ্বপখনৰ যেহেতু উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীক অনলাইন শিক্ষাৰ লগত জড়িত কৰা বা ICTৰ লগত জড়িত কৰা, গতিকে মই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে গোটেই কথাখিনি ক'ম। হয়তো এই গোটেইখিনি কথাত দুয়ে এঠাইত আমাৰ শিক্ষকসকলো উপকৃত হ'ব কিন্তু মোৰ যিখিনি বক্তব্য সেই বক্তব্যৰ উদ্দেশ্য শিক্ষকসকলক উদ্দেশ্যি নহয়, প্ৰধানতঃ ছাত্ৰ ছাত্ৰীসকলকে উদ্দেশ্যি। গতিকে মই গোটেই প্ৰেজেণ্টেশ্যনবিলাকত বেছিভাগ সময়তে ষ্টুডেণ্টছ এণ্ডটো ছাত্ৰ ছাত্ৰীৰ দিশত ইণ্টাৰফেচৰ ষ্টুডেণ্টৰ ছাইডটোত কেনেকুৱা ধৰণৰ সুবিধা হ'ব বা কেনেকুৱা ধৰণৰ স্ক্ৰীন আহিব সেই কথাবিলাকে বেছিকৈ ক'ম। দ্বিতীয়তে আৰু এটা কথা কৈ ল'ব বিচাৰোঁ যে আমি অনলাইন শিক্ষাৰ বাবে এপ ব্যৱহাৰৰ কথা কৈছো আৰু আমি সকলোৱে সেই অনলাইন শিক্ষাত ব্যৱহাৰ হোৱা এটা এপত অন্তৰ্ভুক্ত হৈ আজিৰ ৱৰ্কশ্বপখনত অংশগ্ৰহণ কৰিছো। ইয়াৰ অৰ্থ এইটোৱে যে আমি গোটেই ব্যৱস্থাটোৰ সৈতে জড়িত বা ইয়াৰ বিষয়ে আমি জানো, আমি পাৰ্টিচিপেট কৰিছো, আমি এই ব্যৱস্থাটোৰ সৈতে জড়িত হৈ আছো। গতিকে বহু পৰিমাণে যদি চাওঁ শিকিবলগীয়া নাই, মূল কথাখিনি আমি জানোৱেই। আৰু সেইকাৰণে কি হৈছে মোক যেতিয়া টপিকটো দিছিলে মই প্ৰথমে ভবা নাছিলো কথাটো এনেকুৱা ধৰণৰ হ'ব কিন্তু পিছত মই অনুভৱ কৰিছো যে ক'বলগীয়া বিশেষ আচলতে ৰৈ যোৱা নাই যিহেতু আমি সকলোৱে ক্লাছত কলেজত গুগল মিটৰ মাধ্যমেৰে ক্লাছ কৰি আছো, হোৱাটছএপ সকলোৱে আমি ব্যৱহাৰ কৰিব জানোৱেই। গতিকে এই দুটা মাধ্যমৰ কথা যদি কওঁ এই দুটা মাধ্যম আমি ভালদৰে জানোৱেই বা অনলাইন এপসমূহ ব্যৱহাৰ কৰি আমি ইতিমধ্যে ক্লাছ কৰি আছো। যোৱা আমি যদি কওঁ 1-1.5 বছৰ এই ব্যৱস্থাটোৰ সৈতে খুব ভালকৈ পৰিচিত হৈ গৈছো। তথাপি আমি এই ব্যৱস্থাটোক অধিক সুবিধা হোৱাকৈ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু লগতে মই গোটেই প্ৰেজেণ্টেশ্যনটো কেৱল মাত্ৰ কেইটামান এপৰ মাজত সীমাবদ্ধ নেৰাখি পেলাই আমি কি অনলাইন লাৰ্ণিং ফেচিলিটিজ আছে বা কেনেদৰে আমি নিজৰ ঘৰতে বহি কথাবোৰ শিকিব পাৰো সেই কথাটোৰ ওপৰতো মই অকণ ফ'কাছ ৰাখিম বুলি ভাবিছো। মই প্ৰসংগ ক'ব বিচাৰিছো আজি কেইদিনমানৰ আগতে প্ৰায় 3 সপ্তাহমানৰ আগতে আমাৰ আলোচনাত যেতিয়া কোভিড সম্পৰ্কীয় এটা আলোচনা হৈছিলে তাত শেষৰ ফালে মই এটা কথা কৈছিলো যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত আছিলে তেওঁলোকৰ মনত থাকিব পাৰে যে আমি আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ থাকোতে অৰ্থনৈতিক আত্মনিৰ্ভৰতাৰ কথা কৈছো কিন্তু আমি শৈক্ষিক আত্মনিৰ্ভৰতাৰ কথা বৰ বিশেষ গুৰুত্ব দিয়া নাই। আৰু মোৰ আজিৰ প্ৰেজেণ্টেশ্যনটোৰ এটা এংগলে সেই দিশটো চাই যাব যে আমাক শিক্ষকসকল লাগিবই, আমি যিকোনো মুহূৰ্তত কথা এটা ভালদৰে বুজিবৰ কাৰণে শিক্ষকৰ বা গুৰুৰ কাষ চাপিবলগীয়া হয় আৰু ভাৰতৰ মাইথলজিটো সেই কথাটো আছেই। তথাপিও আমি বহু সময়ত নিজেই নিজকে শিকাব পাৰো বা বিভিন্ন চ'ৰ্চ আছে যিবোৰ আমি ব্যৱহাৰ কৰিব পাৰো সেই কথাখিনিত মই অকণমান গুৰুত্ব দিম। গতিকে মই প্ৰেজেণ্টেশ্যনটো আৰম্ভ কৰিবলৈ লৈছো। অকণমান অৰ্ডাৰত নাযাব পাৰে প্ৰেজেণ্টেশ্যনটো, যদি ক'ৰবাত খোকোজা লাগে ছাত্ৰ ছাত্ৰীসকলক মই প্ৰশ্ন কৰিবলৈ অনুৰোধ জনাইছো আৰু দুই এঠাইত মোৰো যদি ভুল হৈ যায় মোক সংশোধন কৰি দিবলৈ অনুৰোধ জনাইছো আৰু এই ক্ষেত্ৰত মই মোৰ আমাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ পূৰ্ণ সহযোগ পাম বুলি আশা কৰিছো। মই প্ৰথমেই এখন পাৱাৰ পইণ্টৰ সহায়েৰে গোটেই অনুষ্ঠানটো আগবঢ়াই লৈ যাব বিচাৰিছো প্ৰেজেণ্টেশ্যনটো। এইটো হৈছে যে আমি যদি চাওঁ ভাস্কৰ মোৰ স্ক্ৰীনখন আহিছে চাগে? আহিছে। ঠিক আছে। আমি যদি চাওঁ মই কৈছো সেল্ফ লাৰ্ণিং, নিজকে নিজে শিকাব লাগিব, শিকিব লাগিব। এই ক্ষেত্ৰত আমাৰ কি চ'ৰ্চ আছে আমি প্ৰথমে সেইফালৰ পৰা চাই যাওঁ। আমি যদি চাওঁ প্ৰথমে দেখিম যে কলেজ ৱেবছাইট
আমাৰ কলেজৰ ৱেবছাইটটো এটা সেলফ লাৰ্নিং সোর্স হয় কেনেকৈ হয় মই এটো কোৱা নাই যে ফুল ফ্লেজড হৈ গৈছে কিন্তু আমি ইয়াক আপগ্ৰেড কৰি গৈ আছো আৰু সেই কথাটোকে মই প্ৰথমে কৈ ল'ব বিচাৰিছো যে আমাৰ কলেজৰ যেটো ৱেবছাইট সেই ৱেবছাইটটোত আমি লাহে লাহে এটা ডিজিটেল এডুকেশ্যন চেণ্টাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছো ইয়াৰ সুবিধা ছাত্ৰ ছাত্ৰীও ল'ব পাৰে ইয়াৰ কাৰণে কি কৰিবলগীয়া হয় ছাত্ৰ ছাত্ৰীয়ে কলেজৰ ৱেবছাইটটো ক্লিক কৰি কলেজৰ ৱেবছাইটটো ভিজিট কৰি গোটেই কথাখিনি শিকিব পাৰিব উদাহৰণ স্বৰূপে আমি যদি চাওঁ বাহনা কলেজৰ ৱেবছাইটটো যদি আমি ক্লিক কৰো তেতিয়া দেখিম যে এইটো আমাৰ মেইন পেজটো এটো আমি সকলোৱে কলেজৰ ৱেবছাইটটো জানো bahanacollege.edu.in আৰু আমাৰ বাহনা কলেজৰ ৱেবছাইটৰ অকমান যদি তলৰ ফালে যাওঁ তেতিয়া দেখিম যে এইফালে এটা ডিজিটেল এডুকেশ্যন বুলি সেকশন আছে এই ডিজিটেল এডুকেশ্যনটো আমি ছাত্ৰ ছাত্ৰীসকলে বহুতে নাজানো আৰু এই সেকশনটো আসলতে আমাৰ সেলফ লাৰ্নিং এটা টুল হয় আমাৰ কলেজতে থকা এটা সেলফ লাৰ্নিং টুল হয় আমি এপ বুলি ক'ব পাৰো এই ডিজিটেল এডুকেশ্যন সেকশনলৈ যদি আমি ক্লিক কৰো তেতিয়া দেখিবা যে আমাৰ তিনটা মেইন হেড আছে এটা আছে অনলাইন ক্লাसेस এটা হৈছে অনলাইন প্ৰগ্ৰামছ আৰু এটা হৈছে মিসচেলেনিয়াস এতিয়া মিসচেলেনিয়াস খিনিত আমাৰ বিশেষ বস্তু নাই আন্ডাৰ কনস্ট্ৰাকশন হৈছে আমি ডেভেলপ কৰি আছো আৰু খুব সম্ভৱ 1.5 মাহ মানৰ এই পাৰ্টটো সম্পূৰ্ণ হৈ উঠিব অনলাইন প্ৰগ্ৰামছ যদি চাওঁ তে আমাৰ আলোচনাৰ যোৱা বছৰ আটাইকেইটা এপিসোড ইয়াত আছে আমি ইয়াত ক্লিক কৰিলে আমাক সেই এপিসোডটোলৈ ডাইৰেক্ট কৰি লৈ গুচি যাব এপিসোড 1ত কি আছে এপিসোড 10ত কি আছে এপিসোড 4ত কি আছে ইয়াত ক্লিক কৰিলে আমি এই নিৰ্দিষ্ট এপিসোডটোলৈ গুচি যাম আৰু তাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিব পাৰিম ইয়াৰ উপৰিও আমি যদি অনলাইন ক্লাसेसত চাওঁ তেতিয়া আমাৰ ডিগ্ৰী ষ্টুডেন্টৰ কাৰণে স্পেসিফিক ভাবে কি আছে ডিপাৰ্টমেন্ট ওয়াইজ গোটেইবোৰ সেকশন কৰি থোৱা আছে ডিপাৰ্টমেন্ট অফ আসামিজে যদি কিবা অনলাইন ক্লাস কৰিছে তাক যদি ৰেকৰ্ড কৰি ৰাখিছে আৰু যদি ৱেবছাইট কমিটিক জমা দিছে তেতিয়া আসামিজ ক্লিক কৰিলে ইয়াত খুল খাব মই আন ডিপাৰ্টমেন্টৰ কথা মই নাচাওঁ কাৰণ মই আটাইকেইটা ডিপাৰ্টমেন্টৰ ৰিসোৰ্স আছে না মই ক'ব নোৱাৰিম মুহূৰ্তত কিন্তু ডিপাৰ্টমেন্ট অফ পলিটিকেল সায়েন্স যদি চোৱা তোমালোকে যিসকল পলিটিকেল সায়েন্সৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে দেখিবা যে কেইবাটাও ক্লাছৰ লিংক ইয়াত আছে উদাহৰণ স্বৰূপে লেকচাৰ অন ভায়োলেন্স এগেইনষ্ট উইমেন এণ্ড আ ৱে ফৰৱাৰ্ড অৰ্থাৎ মহিলাৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনা আৰু ইয়াৰ পৰিত্ৰাণ কেনেকৈ পাব পাৰি তাৰ ওপৰত আলোচনা হৈছিল আৰু সেই আলোচনাটোৰ ইউটিউব লিংকটো ইয়াতে আছে ঠিকদৰে লেকচাৰ অন পলিটিকেল কালচাৰ পাৰ্ট 2 ৰাজনৈতিক সংস্কৃতিৰ যেটো দ্বিতীয় খণ্ড তাৰ লেকচাৰটো ইয়াত আছে ঠিকদৰে লেকচাৰ অন পলিটিকেল থিওৰি তাৰ এটা এপিসোড ইয়াত আছে লেকচাৰ অন নেশনাল হিউম্যান ৰাইটস কমিশন এই বিষয়ে আছে ডিসকাশন অন ষ্টুডেন্ট পলিটিক্স ইন আসাম গতিকে এইকেইটা বিষয়ৰ ওপৰত যিবোৰ লেকচাৰ ৰেকৰ্ডেড আমাৰ ওচৰত আছে এই লেকচাৰখিনি আপলোড কৰি থোৱা আছে আৰু ছাত্ৰ ছাত্ৰীসকলে এই লেকচাৰসমূহ শুনিব পাৰিব বাকি কেইটা ডিপাৰ্টমেন্টৰ হয়তো বহু ডিপাৰ্টমেন্টৰ আপলোড হোৱা নাই কিন্তু দুই এদিনতে আপলোড হৈ যাব আৰু তেতিয়া সেই ডিপাৰ্টমেন্টৰ ষ্টুডেন্টেও নিজৰ লেকচাৰছ বিলাক ইয়াতে পাব কোনো ডিপাৰ্টমেন্টৰ যদি কিবা ৰিসোৰ্স ছাত্ৰ ছাত্ৰীয়ে পোৱা নাই আৰু ডিজিটেল এডুকেশ্যন সেকশনত থকাটো বিচাৰে তেতিয়া ডিপাৰ্টমেন্টৰ শিক্ষকসকলক যদি ছাত্ৰ ছাত্ৰী অনুৰোধ কৰে শিক্ষকসকলে প্ৰস্তুত কৰাৰ পিছত ৱেবছাইট কমিটিক জমা দিব আৰু ৱেবছাইট কমিটিয়ে উইদিন 24 আৱাৰ্ছ আপলোড কৰি দিবলৈ চেষ্টা কৰিব গতিকে এইটো এটা আমাৰ সেলফ লাৰ্নিং টুল হয় অৰ্থাৎ আমি নিজকে শিকাৰ ক্ষেত্ৰত আমাৰ কলেজৰ ৱেবছাইটটোৱে আমাক সহায় কৰিব নেক্সট যদি চাওঁ তেতিয়া আমি দেখিম যে আৰু এটা ডাঙৰ আমাৰ ওচৰত ৰিসোৰ্স আছে হেতু হৈছে আমাৰ কলেজৰ লাইব্ৰেৰীটো আমি এতিয়া অফলাইন এক্সেস কৰিব নোৱাৰো আমি কলেজৰ লাইব্ৰেৰীত গৈ ব্লেক কিতাপ পত্ৰসমূহ সংগ্ৰহ কৰিব নোৱাৰো কিন্তু আমাৰ কলেজৰ লাইব্ৰেৰীটো আমাক কিছুমান অনলাইন ফেসিলিটিজ দি থৈছে তাৰে এটা হৈছে ইনফ্লিবনেট যোৱা বছৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইনফ্লিবনেটৰ কাৰণে এপ্লাই কৰিছিলে আৰু তেওঁলোকক আমি ইনফ্লিবনেটৰ আইডি দিছিলো মই কিমানে ব্যৱহাৰ কৰিছে নাজানো কিন্তু তোমালোকে যদি সেই ইনফ্লিবনেট ব্যৱহাৰ কৰা খুব কষ্টলি কিতাপ খুব কষ্টলি জাৰ্নেলৰ ভলিউমছ তোমালোকে অনলাইন বিনামূল্যে পাবা বিশেষকৈ সায়েন্সৰ যিসকল ষ্টুডেন্ট তেওঁলোকৰ কাৰণে বহুত ভাল তোমালোকে ৰিসাৰ্চ জাৰ্নেলৰ কিতাপ মানে ৰিসাৰ্চ জাৰ্নেল বা কিতাপ তাত পাবা আৰ্টছৰ ষ্টুডেন্ট সকলৰ কাৰণেও তাত ৰিসোৰ্সেস আছে অৱশ্যে ইয়াৰ ম্যাক্সিমাম ৰিসোৰ্সেস ইংলিশ মিডিয়ামৰ আৰু আমাৰ যেহেতু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী বহু বেছি আছে এই ক্ষেত্ৰত এটা অসুবিধা হয় তথাপি আমাৰ কলেজৰ যেটো লাইব্ৰেৰীৰ ৰিসোৰ্সেস এটো এটা ভাল সম্পদ আমাৰ সেলফ লাৰ্নিংৰ ক্ষেত্ৰত আৰু আমি এই বিষয়ে অধিক জানিবৰ কাৰণে আমি এটা ওয়াৰ্কশ্বপ বা এটা ট্ৰেইনিং প্ৰগ্ৰাম পতাৰ কথাও ভাবি আছো খুব সম্ভৱ তোমালোকে দুই এদিনতে ইয়াৰ নটিফিকেশনো পাবা
এতিয়া এই কলেজৰ ভিতৰৰ বাহিৰলৈ যদি যাওঁ, কলেজৰ পৰিসৰৰ বাহিৰলৈ যদি যাওঁ, আমি কিছুমান তেতিয়া সেলফ লাৰ্নিং ৱেবছাইটছ বা এপছ বা টুলছ পাম যিবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰে এটা খুব পপুলাৰ হৈছে ইউটিউব। শিক্ষকসকলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত নিজৰ কোৰ্চ কণ্টেণ্ট ৰিলেটেড ইউটিউব ভিডিঅ' দিয়ে, মই ছাত্ৰ ছাত্ৰীসকলক দিওঁ, আৰু সেই ইউটিউব ভিডিঅ'ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে। এতিয়া সেই ইউটিউব ভিডিঅ'ত আমি 3টা লেংগুৱেজত আচলতে আমাৰ যিহেতু 3টা লেংগুৱেজে খুব সহজ হয়, সেই 3টা লেংগুৱেজতে আমি কণ্টেণ্ট পাওঁ। উদাহৰণস্বৰূপে মই যিহেতু পলিটিকেল চায়েন্সৰ টিচাৰ, মই ধৰি লৈছোঁ পলিটিকেল চায়েন্সৰ এটা কনচেপ্ট জানিব বিচাৰিছোঁ। ধৰি লওঁ মই পলিটিকেল চায়েন্সৰ ডেমক্ৰেচিৰ বিষয়ে জানিব বিচাৰিছোঁ, গতিকে ইউটিউবত গৈ মানে লেকচাৰ্ছ অন ডেমক্ৰেচি যদি মাৰোঁ, বহুত ডেমক্ৰেচি ৰিলেটেড লেকচাৰ পাম। বা আমি যদি অকণমান স্পেচিফাই কৰিব বিচাৰোঁ ইণ্ডিয়ান ডেমক্ৰেচি বা ডেমক্ৰেচি ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন, তেনেকৈ যদি মাৰোঁ, টাইপ কৰি পেলাই চাৰ্চ কৰি দিওঁ, তেতিয়া আমি বহু কণ্টেণ্ট পাম, আৰু সেইবোৰ চালেও আমাৰ লাৰ্ণিংটো হৈ যাব। ঠিক সেইদৰে ইংৰাজীত আমি বহুতে বুজি নাপাওঁ বা বুজাত অসুবিধা হয়, আমি হিন্দীত তেতিয়া কণ্টেণ্টবোৰ চাব পাৰোঁ। তেতিয়া কি কৰিব লাগিব যে লেকচাৰ অন ডেমক্ৰেচি ইন হিন্দী বুলি মাৰিলে তাত কি হ'ব, এই বিভিন্ন ধৰণৰ লেকচাৰৰ মাজত হিন্দী লেকচাৰবোৰ বেছিকৈ হাইলাইট হ'ব, আৰু তেতিয়া আমি সেই হিন্দী ভাষাত থকা লেকচাৰসমূহ আমি ফ'ল' কৰি পেলাই শিকিব পাৰিম। ঠিক সেইদৰে বহু কণ্টেণ্ট অসমীয়াতো আছে, বহু বেছি নাই কিন্তু বহু কণ্টেণ্ট আছে অসমীয়াত। সেই অসমীয়া কণ্টেণ্টবিলাকো তোমালোকে ইউটিউবত চাৰ্চ কৰি পেলাই শিকিব পাৰিবা। গতিকে ইউটিউব ব্যৱহাৰ কৰি ঘৰতে থাকি আজৰি সময়ত যেতিয়াই মন যায় তেতিয়াই তোমালোকে নিজে চিলেবাছৰ বস্তুবোৰ শিকাই ল'ব পাৰিবা। আৰু আজিকালিতো বহুতে ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰা ইউটিউব। দেন 2টা পেইড ছাৰ্ভিচ আছে, এটা হৈছে বাইজুছ আৰু এটা হৈছে আনএকাডেমি। আৰু এনেকুৱা বহুত আছে, মই এই 2টা কথাই কৈছোঁ। বাইজুছ আৰু আনএকাডেমি কেৱল একাডেমিক কথাৰ কাৰণে নহয়, তোমালোকে চিভিল ছাৰ্ভিচৰ কাৰণে কোনোবাই প্ৰিপেৰেশ্যন কৰি আছা, এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ কাৰণে, কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছা, তোমালোকে বাইজুছ আৰু আনএকাডেমি ইউজ কৰিব পাৰিবা। এতিয়া এই 2টা হৈছে পেইড এপ। আমি যদি বাইজুছত এটা CSIS কোচিং কৰিবলৈ যাওঁ, প্ৰায় লাখ টকাৰ পেকেজ 6 মাহত। এইটো আমাৰ ষ্টুডেণ্টৰ কাৰণে বিয়াৰ কৰাটো সম্ভৱ নহয় আচলতে। বহুতৰ কাৰণে হয়, বহুতৰ কাৰণে নহয়। আনএকাডেমিত মই যদি ভুল কৰা নাই, কোৰ্চ ৱাইজ প্ৰতি মাহে 3,000-2,500 এনেকুৱা ধৰণৰ ছাবস্ক্ৰিপশ্যন ফি। কিন্তু এইকেইটা যদিও পেইড, কিন্তু ইয়াৰ আনপেইড ফ্ৰী কিছুমান কণ্টেণ্ট পোৱা যায়। তোমালোকে যদি ৱেবছাইটত চাৰ্চ কৰা, তেতিয়া তাৰ ফ্ৰী কিছুমান কণ্টেণ্ট দেখিবলৈ পাবা। তোমালোকে ৱেবছাইটত গৈ পেলাই, গুগলত গৈ পেলাই তোমালোকে যদি চাৰ্চ কৰা, তেতিয়াই তোমালোকে ফ্ৰী কণ্টেণ্টবিলাক পাই যাবা। উদাহৰণস্বৰূপে জাষ্ট মই 1 মিনিট সময় ল'ব বিচাৰিছোঁ, মই তোমালোকক দেখুৱাই দিম তেতিয়া। উদাহৰণস্বৰূপে মই কৈছিলোঁ যে আমি ডেমক্ৰেচিৰ বিষয়ে পঢ়িব লাগে। আমি যদি ডেমক্ৰেচি বাইজুছ বুলি মাৰি দিওঁ, ইয়াৰ চোৱা পলিটিকেল চায়েন্স চেপ্টাৰ 1 ডেমক্ৰেচি সম্পৰ্কে কি আছে বাইজুছত, NCERTৰ ডেমক্ৰেচি সম্পৰ্কে যিবোৰ কণ্টেণ্ট আছে সেইবোৰ আহি যাব। ঠিক সেইদৰে আমি ডেমক্ৰেচি আনএকাডেমি বুলি যদি মাৰি দিওঁ, ৱেবছাইট চাৰ্চ কৰি দিওঁ, এতিয়া আনএকাডেমিৰ যিবোৰ ফ্ৰী কণ্টেণ্ট আছে ডেমক্ৰেচিৰ ওপৰত, সেই কথাবোৰ আহি যাব। আৰু বেছিক বহুত কনচেপ্ট আমি ফ্ৰীকৈয়ে পঢ়িবলৈ পাম। আমি পেইড কোৰ্চলৈ যাব নালাগে, আমি বেছিক কথাবোৰ আমি ইয়াত শিকিব পাৰিম। পেইড ছাবস্ক্ৰিপশ্যন নোলোৱাকৈ ফ্ৰীকৈ আনএকাডেমি আৰু বাইজুছ আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত ভিডিঅ' কিছুমানো পায়, কিন্তু ভিডিঅ'বিলাক প্ৰায় মানে পেইড ভাৰ্চনতে এভেইলেবল। দেন আৰু এটা, এই বাইজুছ বা আনএকাডেমিৰ যিবোৰ চ'ৰ্চেছ, যিবোৰ কণ্টেণ্ট, সেইবোৰ বেচিকেলি ইংলিছত হয়। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া কণ্টেণ্ট বহু সময়ত বিচাৰে, অসমীয়া চ'ৰ্চত বস্তুবোৰ বিচাৰে। সেই ক্ষেত্ৰত আমাক সহায় কৰিব পৰা এটা ৱেবছাইট হৈছে KKHৰ ৱেবছাইটটো, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট, সেই ৱেবছাইটটোত আমি কি কৰিব পাৰোঁ, ফ্ৰীকৈ অসমীয়াত বহুত কণ্টেণ্ট লাভ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আমি যদি এই কথাখিনিকে, এই ডেমক্ৰেচিৰ কনচেপ্টলে যদি আমি KKHত চাব বিচাৰোঁ, তেতিয়া আমি কি কৰিম, ভাস্কৰ KKHৰ পেজটো আহিছে নাই বাৰু? নাই অহা চাগে। ছাৰ অহা নাই। আমি পৰিৱেশ সংৰক্ষণ সম্পৰ্কে KKHতনো কি কণ্টেণ্ট আছে যদি চাব বিচাৰোঁ, তেতিয়া আমি KKHSOU মানে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অন পৰিৱেশ সংৰক্ষণ, এই শব্দটো অসমীয়া যদি চাৰ্চ কৰি দিওঁ, PDF বুলি যদি লিখি দিওঁ, PDF ফাইলবোৰ আহি যাব বেচিকেলি, আমি পাই যাম। এনেকৈ ইউনিট 1ত ক্লিক কৰিলে পাই যাম, বা তলফালে ছ'চিয়েল চায়েন্স আছামিজ
গতিকে KKHৰ চৰ্চেছ বিলাক আছে গতিকে এইটো এটা ছাত্ৰ ছাত্ৰীৰ কাৰণে সেলফ লাৰ্নিং টুল হ'ব পাৰে কিছুমান ছাত্ৰ ছাত্ৰী ইংৰাজীত বিচাৰিব পাৰে ইংৰাজীত বিচাৰিলেও তেওঁলোকৰ কাৰণে কন্টেন্ট আছে ইংৰাজীত তেওঁলোকে জাস্ট যদি টাইপ কৰি দিয়ে কি কন্টেন্ট লাগে তেওঁলোকে ইংৰাজীটো পাই যাব উদাহৰণস্বৰূপে মই যদি এইটো চাওঁ পলিটিক্যাল থিওৰি পলিটিক্যাল সায়েন্সৰ এইটো KKHৰ কন্টেন্ট ইয়াত এতে sovereignty theory of sovereignty democracy power এইবিলাকৰ বিষয়ে ইয়াত আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি সহজ ভাষাত এইবোৰ এই এপ কেইটাৰ জৰিয়তে বা এই সোৰ্স কেইটাৰ জৰিয়তে শিকিব পাৰিব ইয়াৰ উপৰিও KKHৰ নিচিনাকৈ ইগনো আছে ইগনোৰ মেটেৰিয়েল ইগনোৰ ৱেবছাইটত পাম আৰু ইগনোৰ কন্টেন্ট বিলাকো খুব ভাল সহজ সৰল ভাষাত উল্লেখ থাকে গতিকে হেয়াও ব্যৱহাৰ কৰিব পাৰে আমি ছাত্ৰ ছাত্ৰীসকলে গুগলতো বহুত কথা সাৰ্চ কৰিব পাৰো গুগলত আমি বহু সময়ত মই এটো কাৰণে অসমীয়া মিডিয়াম বুলি কৈ আছো জান ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় অসমীয়াত বহুতে ভাবে যে গুগলত কন্টেন্টবোৰ নাপাওঁ কিন্তু আমি যদি গুগলতো অসমীয়াত শব্দকেইটা লিখি সাৰ্চ কৰি দিওঁ তেতিয়া চোৱা পৰিৱেশ সংৰক্ষণ সম্পৰ্কে বিকাশপেডিয়াত আহিছে উইকিপিডিয়াত কেতিয়াবা আহিব বা বিভিন্ন নিউজ পেপাৰত আহি যাব পাৰে পৰিৱেশ সংৰক্ষণ আৰু আমাৰ কৰ্তব্য এটো এটা আহিছে এই কন্টেন্ট বিলাক আমি পাই যাম গতিকে ঘৰত থাকিয়ে ছাত্ৰ ছাত্ৰীসকলে গুগলৰ জৰিয়তেও অসমীয়া বা ইংৰাজীত সাৰ্চ কৰি কনসেপ্ট বিলাক গ্ৰহণ কৰিব পাৰিব বা শিকিব পাৰিব তাৰ পিছত ইয়াৰ উপৰিও দুটা অকমান লিষ্ট অকমান কম ৰিলায়েবল সোৰ্স আছে তাৰে এটা হৈছে উইকিপিডিয়া আৰু এটা হৈছে বিকাশপেডিয়া মই অলৰেডি দেখুৱাইছিলো ইয়াত এটো বিকাশপেডিয়াৰ পেজ হয় এই বিকাশপেডিয়া আৰু উইকিপিডিয়া হৈছে ইংৰাজী ভাৰ্চনটো বিকাশপেডিয়াত দেখিলে তোমালোকে অসমীয়া বা অন্যান্য মাধ্যমত বিষয়বোৰ পাবা এতিয়া বিকাশপেডিয়া বা উইকিপিডিয়া মই এই কাৰণে তোমালোকক প্ৰিফাৰ কৰিবলৈ নকওঁ কিয়নো ইয়াত বহু সময়ত ভুল তথ্য থাকে বা পুৰণি তথ্য থাকে উইকিপিডিয়া যিকোনো ব্যক্তি আপডেট কৰিব পাৰে তোমালোকেও আপডেট কৰিব পাৰিব গতিকে ভুল তথ্য দি দিব পাৰে গতিকে বিকাশপেডিয়া বা উইকিপিডিয়া আল্টিমেট সোৰ্স হিচাপে ব্যৱহাৰ নকৰি ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই সোৰ্স বিলাকৰ পৰাও শিকিব পাৰে গতিকে মই কি কলো যে কলেজ ৱেবছাইট আমাৰ কলেজৰ লাইব্ৰেৰী ইনক্লুডেড সাবস্ক্ৰিপচন তাৰপিছত কলেজৰ বাহিৰলৈ যদি চাওঁ ইউটিউব বাইজুছ আনএকাডেমি এপ তাৰপিছত KKHৰ ৱেবছাইট ইগনোৰ ৱেবছাইট এইকেইটা স্পেসিফিকলি ভাবা তাৰ বাহিৰেও আমি যদি চাওঁ গুগলত আমি অসমীয়া বা ইংৰাজীত ওয়াৰ্ডবোৰ টাইপ কৰি পেলাই সাৰ্চ কৰিলে কনসেপ্টবোৰ পাম উইকিপিডিয়া আছে উইকিপিডিয়া আৰু বিকাশপেডিয়া আছে আমি তাক কম গ্ৰহণযোগ্য সোৰ্স বুলি আমি ধৰি লৈছো আৰু ক্ৰম গ্ৰহণযোগ্য সোৰ্স বাবে আমি সদায় এইকেইটা ব্যৱহাৰ কৰিবলৈ নাচাওঁ আমি পৰাপক্ষত আন সোৰ্সৰ পৰা যদি নাও তেতিয়াহে সেই সোৰ্স কেইটালৈ আমি যাম মনত ৰাখিবা উইকিপিডিয়া বা বিকাশপেডিয়াত পোৱা তথ্য সদায় সত্য নহবও পাৰে কেতিয়াবা তোমালোক ইয়াৰ কাৰণে বিপদে পৰিচালিত হ'ব পাৰে নেক্সট আহে যে অনলাইন ক্লাছ কৰাৰ কাৰণে আমি কি এপ ব্যৱহাৰ কৰো মূল কথাটো আজি আসলে এইফালে আছিল কিন্তু মই বাকি কিটা কথা কৈ ললো যেহেতু মই সেলফ লাৰ্নিংত গুৰুত্ব দিছো আমি অনলাইন ক্লাছৰ কাৰণে বিভিন্ন ধৰণৰ এপ ব্যৱহাৰ কৰি আছো এটা আছে হোৱাটছএপ সকলোৱে ব্যৱহাৰ কৰি আহিছো চাগে গুগল মিট আমি গুগল মিটতে ক্লাছ কৰি আছো জুম গুগল মিট আৰু সিস্কো ৱেবএক্স প্ৰায় একে ধৰণৰ সাৰ্ভিস অলপ ইফালে কিন্তু ছাত্ৰ ছাত্ৰীৰ পইণ্ট অফ ভিউ পৰা তেওঁলোকে যেহেতু জাস্ট লেকচাৰবোৰ এটেন্ড কৰিব লাগে তেওঁলোকে মিটিং স্কেডিউল কৰিব নালাগে তেওঁলোকে বাকি কামবোৰ যেটো কৰিব নালাগে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইমান বিশেষ অসুবিধা নহয় মাত্ৰ এপ কেটা তেওঁলোকৰ মোবাইলত থাকিব লাগে কম্পিউটাৰৰ যদি ব্যৱহাৰ কৰা তেতিয়াহলে কম্পিউটাৰত গুগল মিট এপটো নহলেও হয় জুম আৰু সিস্কো ৱেবএক্সৰ এপটো ব্যৱহাৰ কৰি ললে সুবিধা হয় তাৰ উপৰিও এটা এপ খুব পপুলাৰ হৈছে এতিয়া হেতু হৈছে টিচমিন পলিটিক্যাল সায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলে গম পাব বা ভাস্কৰ দুৱাৰে মোক কৈছিল যে তেওঁ 30 মিনিটৰ সহায়েৰে ক্লাছ কৰিছে মোক অজিত ছাৰেও এদিন কৈছিলে যে তেখেতেও 30 মিনিটৰ সহায়েৰে ক্লাছ কৰিছে 30 মিনিট এটা খুব ভাল এপ এটো কাৰণে যে ছাত্ৰ ছাত্ৰীসকলে এবাৰ লগইন কৰাৰ পিছত বাৰে বাৰে লগইন কৰি থাকিবলৈ প্ৰয়োজন নহয় টিচাৰজনে ক্লাছ ষ্টাৰ্ট কৰাৰ পিছত তেওঁলোকে সেই সময়ত এপটো এক্সেস কৰি ললেই হৈ যায় জয়েন কৰিবলগীয়া নহয় সেইটো এটা সুবিধা ইয়াৰ উপৰিও ক্লাছ ৰেকৰ্ড কৰিব পাৰি এসাইনমেন্ট ৰাখিব পাৰি এই গুটে সুবিধাবোৰ আছে কিন্তু আমি আলোচনা কৰি আছো যে 30 মিনিটৰ এটা সমস্যা আছে হেতু হৈছে 30 মিনিটত আমি নিজৰ মোবাইল নাম্বাৰটো দি লগইন কৰিবলগীয়া হয় আৰু নিজৰ মোবাইল নম্বৰটো যদি যেহেতু লগইন কৰিবলগীয়া হয় বহু সময়ত আমাৰ মোবাইল নম্বৰটো 30 মিনিট এপটোৰ হাতলৈ যোৱাৰ চান্স থাকে যায় আৰু তেওঁলোকে বহু সময়ত সেই মোবাইল নম্বৰটো বেলেগ কামত ব্যৱহাৰ কৰিব পাৰে যেটো এটা ফ্ৰী এপ
ফ্ৰী এপবিলাকৰ অৰ্থ হৈছে তেওঁলোকে আমাৰ পৰা ডাটা কালেক্ট কৰিছে আৰু ডাটাবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰিব পেইড সাৰ্ভিস নহয় যেটো ফ্ৰী সাৰ্ভিস হয় আমি তেওঁলোকক পাৰমিশন দিছো গতিকে তেওঁলোকে আমাৰ মোবাইল নাম্বাৰবোৰ সংগ্ৰহ কৰিছে আৰু আমাৰ মোবাইল নাম্বাৰবোৰৰ লগত বহু বস্তু জড়িত হৈ আছে আমাৰ আধাৰ কাৰ্ড জড়িত হৈ থাকে মোবাইল নাম্বাৰৰ লগত আমাৰ বেংকৰ সিস্টেমটো জড়িত হৈ থাকে মোবাইল নাম্বাৰৰ লগত আমাৰ এডমিশনৰ গোটেই সিস্টেমটো জড়িত হৈ থাকে সাবসিডিৰ কথাটো জড়িত হৈ থাকে গতিকে তাক অপব্যৱহাৰ কৰিব পাৰে সেইকাৰণে টিছপিন এটা খুব ভাল এপ যদিও আমি লাহে লাহে ইয়াৰ ব্যৱহাৰটো কমাই দিছো কিন্তু যদিহে কোনো সিকিউৰিটি ৰিলেটেড প্ৰবলেম নাই বুলি ভাবা তেতিয়া হলে তোমালোকে টিছপিন এপটো ব্যৱহাৰ কৰিব পাৰা বা শিক্ষকসকলেও টিছপিন এপটো ব্যৱহাৰ কৰি ক্লাছ কৰিব পাৰে টিছপিন এপটোৰ সুবিধাটো এইটোৱে যে তাত আমি WhatsApp আৰু Google Meet কম্বো পাওঁ WhatsApp আৰু Google Meet বুলি মই এইটো কাৰণে কৈছো Google Meeter দৰে তাত আমি অনলাইন ফেস টু ফেস ক্লাছ কৰিব পাৰো লাইভ ক্লাছ কৰিব পাৰো আৰু WhatsAppৰ দৰে আমি তাত chat ডিসকাশন কৰিব পাৰো মেছেজ দি কথা পাতিব পাৰো আৰু হেতু WhatsApp যিদৰে আমি মোবাইল আৰু ল্যাপটপ দুইটাতে ব্যৱহাৰ কৰিব পাৰো ঠিক সেইদৰে টিছপিনটো আমি মোবাইল আৰু ল্যাপটপ দুইটাতে ব্যৱহাৰ কৰিব পাৰো হেতু এটা সুবিধা আছে বহুতে টিছপিন ব্যৱহাৰ কৰি আছে মই ব্যৱহাৰ কৰি আছো কিন্তু ব্যৱহাৰটো কমাইছো এই কথাটো মই লগতে কৈছো আৰু কমোৱাৰ কাৰণটো হৈছে যে ইনসিকিউৰ বুলি মই লাহে লাহে ভাবিবলৈ অনুভৱ কৰিছো নেক্সট যেটো এপৰ কথা ক'ব বিচাৰিছো বা যেটো সাৰ্ভিসৰ কথা ক'ব বিচাৰিছো আসলে মোৰ ফোকাসটো ইয়াতে হ'ব বুলি ভাবিছো এটো হৈছে গুগল ক্লাছৰুম এই গুগল ক্লাছৰুম কি গুগল ক্লাছৰুমটো হৈছে গুগলে প্ৰভাইড কৰা এটা লাৰ্নিং সাপোৰ্ট সিস্টেম বা সাৰ্ভিস হয় যত নেকি ছাত্ৰ-ছাত্ৰীসকলে এটা ভাৰ্চুৱেল ক্লাছৰুমত বা ভাৰ্চুৱেল একাডেমিক সিস্টেমত থকাৰ দৰে হয় ইয়াত গুগল মিটৰ দৰে যিবোৰ সুবিধা তাকো ইনক্লুড কৰি থোৱা হৈছে WhatsAppৰ দৰে chat কৰাৰ সুবিধাও আছে আৰু ইয়াৰ লগতে পৰীক্ষাৰ লগত জড়িত বা এসাইনমেন্ট সাবমিটৰ লগত জড়িত বা মেটেৰিয়েল শ্বেয়াৰৰ লগত জড়িত ব্যৱস্থাটো আছে এই গুটেখিনি সেৱা গুগল ক্লাছৰুমত অন্তৰ্ভুক্ত হৈ আছে আৰু সেই কাৰণে বহুতে আজিকালি কি কৰে গুগল মিট WhatsAppৰ পৰিৱৰ্তে বা Zoom বা Cisco Webexৰ পৰিৱৰ্তে গুগল ক্লাছৰুম ব্যৱহাৰ কৰে আৰু গুগল ক্লাছৰুমৰ ভিতৰত থাকি পেলাই গুগল মিট সাৰ্ভিসটো ব্যৱহাৰ কৰে মই অকমান প্ৰ্যাকটিক্যালি গোটেই বস্তুটো দেখাই দিব বিচাৰিছো গুগল ক্লাছৰুমটো কেনেকুৱা ধৰণৰ আমি যদি গুগল ক্লাছৰুমলৈ যাওঁ তেতিয়া দেখিম যে ছাত্ৰ-ছাত্ৰীসকলে গুগল ক্লাছৰুমটো জয়েন কৰিব লাগে জয়েন কেনেকৈ কৰিব তেওঁলোকৰ কাৰণে তেওঁলোকে কি কৰিব তেওঁলোকে ওয়েবসাইটত গুগল ক্লাছৰুম বুলি সাৰ্চ কৰিব গুগল ক্লাছৰুম বুলি সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছত তেওঁলোকৰ এনেকুৱা এটা পেজ আহিব ছাত্ৰ-ছাত্ৰীসকলে দেখা পাইছে চাগে তাতে আমি গুগল ক্লাছৰুমটো ক্লিক কৰিলো আৰু গুগল ক্লাছৰুমত ক্লিক কৰাৰ পিছত আমি পেজটোৰ ভিতৰলৈ সোমাই গৈছো আৰু ইয়াত আমি সাইন ইন কৰিব লাগিব মই এতিয়া সাইন ইন কৰি দেখুৱা নাই নিজৰ ইউজাৰ আইডি আৰু পাসওয়াৰ্ড দি সাইন ইন কৰিব লাগিব সাইন ইন কৰাৰ পিছত আমি কি কৰিব পাৰো ক্লাছত জয়েন কৰিব পাৰো এতিয়া ক্লাছত জয়েন কৰাৰ অৰ্থত জয়েন কৰিলে আমি কি কৰিব লাগিব গো টু ক্লাছৰুম কৰিব লাগিব গো টু ক্লাছৰুম আমি ক্লাছৰুমত প্ৰৱেশ কৰিব লাগিব যেনে ক্লাছৰুম আছে ক্লাছৰুম নম্বৰ 9 ৰুম নম্বৰ 22 23 তেনেকৈ আমি ক্লাছৰুমত যাব লাগিব তাৰ কাৰণে গো টু ক্লাছৰুমত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আমাক এনেকুৱা এটা পেজলৈ লৈ গৈছে মই এতিয়া এই পেজটো সোমাইছো এইটো হৈছে তোমালোকৰ পেজটো ইয়াত কি হ'ব তোমালোকৰ নিজৰ ইমেইল আইডিটো আহিব মই NSSৰ একাউণ্টটোত লগইন কৰি থৈছো গতি NSSৰ একাউণ্টৰ চিনটো আহিছে আৰু ওচৰতে তোমালোকে দেখিছা চাগে মই অকমান জুম কৰি দেখুৱাই দিছো এই পাৰ্টটো এটো আহিছে আৰু ইয়াতে কি আছে এই ইমেইল আইডিটোৰ ওচৰতে 9টা ডট আছে ইয়াত বিভিন্ন এপ বিলাক আছে তাৰ কিনাৰতে এটা প্লাছ চিন আছে আৰু প্লাছ চিনটো যদি ক্লিক কৰা তেতিয়া জয়েন ক্লাছ বা ক্ৰিয়েট ক্লাছ আহিব এই ক্ৰিয়েট ক্লাছটো টিচাৰৰ পাৰ্ট এই টিচাৰজনে ক্লাছটো ক্ৰিয়েট কৰি দিব আৰু তাৰ পিছত ষ্টুডেণ্টজনে জয়েন কৰিব লাগিব এটা জয়েন কেনে কৰিব জয়েন কৰিবৰ কাৰণে জয়েন ক্লাছ ক্লিক কৰিলে ক্লিক কৰাৰ পাছত তেওঁৰ সন্মুখত এনেকুৱা এখন পেজ আহিব আপোনাৰ পেজটো আপুনি যেটো কৈ আছে হেতু ওলাই থকা নাই নেকি মই তেনেকে দেখা পোৱা নাই বাকি সকলে বা কেনেকে পাইছে গম পোৱা নাই নাই জুম কৰি দিছিলো নাই অকল ক্লাছৰুমটো দেখিছো ন মানে আপুনি যেনেকে কৈ আছে হে একৰ্ডিংলি মানে পেজটো কৈ থকা নাই পেজ কিটা পোৱা নাই ন
এনেই ভাল লাগি আছে, এনেই খুবেই ভাল লাগি আছে। মই আকৌ এবাৰ কৈ দিছো বাৰু এনেই ঠিক আছে, খুব ঠিক ভাল আছে। লাগিছে, পংকজ খুব ভালকে কৈছা, ভাল লাগিছে। ঠিক আছে বাইদেউ ছাত্ৰ এইবাৰ আপোনালোকে দেখিছেনে বাৰু জইন ক্লাছ বুলি অহা নাই এতিয়ালৈকে নাই দেখা। একেটা পেজতে আছে পৰি। ওকে মই বুজি পাইছো না না মই বুজি পালো কথাটো কি হৈছে এইটো পেজ হয়তো শ্বেয়াৰ হৈ থকা নাই মই ষ্টপ শ্বেয়াৰিং কৰিছো ওকে বেলেগ এটা পেজত গুচি গৈছে হয় আচলতে বেলেগ উইন্ডো খোল খাই গ'ল যে ক্লাছেছ আহিছে এতিয়া এবাৰ দেখা পাইছে চাগে ভাস্কৰ মানে লোড হৈ আছে ৰ'ব আহিছে আহিলে NSSB বুলি আহিছে এই পেজটোত এইটো ষ্টুডেণ্টে লগ ইন কৰাৰ পিছত এনেকুৱা এটা পেজ কি হ'ব এই NSSB টো নাহে এইটো কাৰণে নাহে এইটো মই ক্লাছ এটা জইন কৰি থোৱা দেখুৱাইছো অলৰেডি এইটো কাৰণে এইটো খালী হৈ থাকিব বা যদি বেলেগ ক্লাছ জইন কৰি থোৱা থাকে এই এনেকুৱা ধৰণৰ ক্লাছবোৰ আহিব জইন কৰিবৰ কাৰণে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীয়ে এই ৰাইট সাইডে য'ত ইমেইল আইডি থাকিব তাৰ কিনাৰতে গুগল এপৰ 9টা বাটন থাকিব ডট কেটা থাকিব তাৰ কিনাৰত প্লাস চিন এটা আহিব মই অকমান জুম কৰি দেখুৱাইছো এইটো প্লাস চিনটো এইফালে ইমেইল আইডিটো ওলাই থাকিব নিজৰ ফটোখন বা আখৰ এটা ওলাই থাকিব 9টা ডট তাৰ কিনাৰত প্লাস চিনটো থাকিব আৰু আমি সেই প্লাস চিনটো ব্যৱহাৰ কৰিব লাগিব প্লাস চিনটো কেনেকৈ ব্যৱহাৰ কৰিম প্লাস চিনটো আমি ক্লিক কৰিলে জয়েন ক্লাস বা ক্ৰিয়েট ক্লাস বুলি আহিব ক্ৰিয়েট ক্লাসটো টিচাৰে কৰিব ক্লাস ক্ৰিয়েট কৰিবৰ কাৰণে সেই কথাখিনি মই ইয়াত নকওঁ আমাৰ শিক্ষকসকলে জানে আৰু যদি দুই এজনৰ কিবা অসুবিধা থাকে এটো মই পিছত ছাত্ৰী শিক্ষকসকলকো মই দেখাই দিব পাৰিম কিন্তু মই জানো যে ম্যাক্সিমাম টিচাৰে জানে জয়েন ক্লাস কি কৰিব ষ্টুডেন্টে জয়েন ক্লাসত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ষ্টুডেন্টৰ সন্মুখলৈ ইয়াত আহিছে যে ইউ আৰ কাইন্ডলি সাইন ইন এছ এটো মোৰ একাউন্টত সুইচ একাউন্ট মই বেলেগ একাউন্টলৈ যাম মই সুইচ নকৰো এটো ক্লাসতে যদি ৰাখো তেতিয়া দলফলে ক্লাস কোড বুলি আহিব আৰু ইয়াত মই কি কৰিলো ক্লাস কোডটো ভৰাব লাগিব ক্লাস কোডটো ক'ত পাম ক্লাস কোডটো টিচাৰজনে ষ্টুডেন্টক অলৰেডি শেয়াৰ কৰি থাকিব উদাহৰণস্বৰূপে মই ক্লাস কোডটো অলৰেডি মোৰ এটা ক্লাসৰ কোডটো অলৰেডি মই ভাস্কৰক শেয়াৰ কৰি দিছো ভাস্কৰ তুমি এতিয়া তাৰ পৰা প্ৰেজেন্টেচন দেখাব পাৰিবা ঠিক আছে ৰ'ব ওকে মই ষ্টপ কৰি দিছো তুমি হেড সাইডটো ধৰা দেখা পাইছেনে বাৰু আহিছে তোমাৰ স্ক্ৰীনখন আহিছে এনেকৈ আমি এপ কেইটালৈ গৈও আমি ক্লাস জয়েন কৰিব পাৰো ইয়া ভাস্কৰে বহু ক্লাস আসলতে শিডিউল কৰি থৈছে প্ল্যান কৰি থৈছে ৰুম ক্ৰিয়েট কৰি থৈছে ইয়াত ক্লাস কোডটো এন্ট্ৰি কৰিলে ক্লাস কোডটো টিচাৰজনে শেয়াৰ কৰি দিব আৰু ষ্টুডেন্টজনে ক্লাস কোডটো এন্ট্ৰি কৰি দিব ক্লাস কোডটো এন্ট্ৰি কৰোতে এটা কথা মন ৰাখিব লাগিব যে ক্লাস কোডটো কেস সেনসিটিভ অৰ্থাৎ টিচাৰজনে শেয়াৰ কৰা কোডটো যদি কিউ ক্যাপিটেল আৰ স্মল পি হয় তেতিয়া আৰ টো ক্যাপিটেলে দিব লাগিব কিউ টো স্মলে দিব লাগিব আৰ টো স্মলে দিব লাগিব আৰু 0 আৰু O ৰ মাজৰ ডিফাৰেন্সটো ছাত্ৰ-ছাত্ৰীসকলে বুজি পাব লাগিব 0 টো বেছি উখ হয় আৰু O টো বেছি সাৰ্কুলাৰ হয় এতিয়া ভাস্কৰে কি কৰিলে ভাস্কৰ দুৱা ছাৰে ক্লাসটো জয়েন কৰিলে NSSA নামৰ ক্লাসটো জয়েন কৰিলে এয়া ওলাই আছে মানে এতিয়া NSSA ক্লাসটোত অলৰেডি সমান ইন্টাৰেকচন হৈ আছে কেনেকৈ হৈ আছে এই 11টা এটা 13ত কি হৈছে কিবা এটা অ্যাসাইনমেন্ট দিছিলে কিবা এটা ডিসকাশন হৈছিলে সেইখিনি আছে অৰ্থাৎ ষ্টুডেন্টজনে ডেৰিকে ক্লাসত এন্ট্ৰি কৰিছে কিন্তু আগৰ যিবিলাক এক্টিভিটিজ তাৰ বিষয়ে যদিও নাজানিছিলে বা পোৱা নাছিলে কিন্তু এতিয়া ডেৰিকে সোমায়ও তেওঁ দেখিছে যে অলৰেডি কিছুমান এক্টিভিটিজ হৈ গৈছে অলৰেডি কিছুমান ডিসকাশন হৈ গৈছে এই ক্লাসত যেকিনে তেওঁ পাইছে এতিয়া মই এই ক্লাসটোত কি কৰিছো মই এই ক্লাসটো এক্টিভ কৰিছো অৰ্থাৎ ক্লাসটো যদি লৈছো ক্লাসটো যদি ডিসকাশন আৰম্ভ কৰিছো তেতিয়া
মই স্ক্ৰীনখন এণ্ড কৰি দিওঁ নেকি নালাগে তুমি দি থোৱা মই এইফালৰ পৰা হেৰি কৰিছো সাপোজ মই এটা এনাউন্সমেন্ট দিছো যে ক্লাसेছ টিচাৰজনে এটা এনাউন্সমেন্ট দিলে যে ক্লাसेছ এট 7 টুডে সেই এনাউন্সমেন্টটো ষ্টুডেণ্টজনে লাভ কৰিব ভাস্কৰ চোৱাচোন এটা এনাউন্সমেন্ট আহিব লাগে মই ৰিফ্ৰেছ কৰিছো ক্লাছেছ এট 7 এই আহিলে ক্লাছেছ এট 7 PM অৰ্থাৎ টিচাৰজনে এটা এনাউন্সমেন্ট দি দিলে যে আজি মই ক্লাছটো 7টা বজাতহে কৰিম মোৰ 6:30 বজাত ক্লাছ আছিলে মই এইখন মিটিঙত দেৰি হৈ গ'ল গতিকে মই 7টা বজাতে ক্লাছটো কৰিম মই ক্লাছত গুগল ক্লাছৰুমত এনাউন্সমেন্টটো দি থৈ দিব পাৰিলো নটিফিকেশন দি থৈ দিব পাৰিলো হোৱাটছএপত বহু সময়ত কিবা বহু মেছেজ আহি থাকে হোৱাটছএপত আমি ইগনোৰ কৰো সেই ইগনোৰটো ইয়াত নহয় যদি আমি ক্লাছটো চাই থাকো আকৌ নেক্সট দেখিছো যে টিচাৰজনে কি কৰিছে এটা ক্লাছ ৱৰ্ক দিছে টিচাৰজনৰ এণ্ডত এটা ক্লাছ ৱৰ্ক বুলি ট্যাব থাকিব তাত টিচাৰজনে এটা ক্লাছ ৱৰ্ক দিলে যে এটা এছাইনমেন্ট দিলে এছাইনমেন্টটো কি দিলে যে ৰাইট about your school days in school days আৰু student teacher জনে ক'লে যে এটো 100 পইণ্টৰ কাটা হ'ব আৰু লিখিলে যে word limit 50 assign কৰি দিলে assign কৰি দিয়াৰ পাছতে কি হ'ল ষ্টুডেন্ট জনৰ আকৌ ৰিফ্ৰেছ কৰি দিলে ষ্টুডেন্ট জনৰ ওচৰলে সাইন কৰা এছাইনমেন্টটো আহি যাব কি আহিছে write about your school days ইয়াত ক্লিক কৰি দিয়া ভাস্কৰ ক্লিক কৰি দিলে ডিটেইল আহি গ'ল ভিউ এছাইনমেন্ট কৰিলে তাত যদি কিবা থাকে হেবোৰ আহিব তাতে 100 মাৰ্কছৰ কাৰণে হৈছে এছাইনমেন্টটো তুমি তাত ৰিপ্লাই কৰি দিয়াচোন ইয়াতে মই আপলোড কৰি দিয়া এনেকৈ মই কৈ দিছো ছাত্ৰ-ছাত্ৰীক ৰিপ্লাই কৰিব কাৰণে কি কৰিব ষ্টুডেন্টে এড অৰ ক্ৰিয়েট তাত ক্লিক কৰিব ক্ৰিয়েট কৰাৰ পিছত তেওঁ এটা ডকুমেন্ট ফাইলত যদি গোটেই বস্তুটো থাকে তেওঁ সেই ডকুমেন্ট ফাইলত বা যদি তেওঁ অলৰেডি ওয়ার্ড ফাইলত থাকে সেই ওয়ার্ড ফাইলটো আপলোড কৰি দিব এছাইনমেন্টটো আপলোড কৰিবৰ কাৰণে এই প্লাস চিনটো ফাইল লিখা প্লাস চিনটো ক্লিক কৰি ওয়ার্ড ফাইলটো আহিব মই বাকি গুগল ড্ৰাইভৰ কথা নকওঁ বৰ জটিললে নিব বিচৰা নাই মই কিবা এটা পঠাই দিম বা ডকত গলে ডাইৰেক্ট ডকৰ ফাইল আহিব ফাইলতে ধৰি লৈছো এছাইনমেন্ট এটা আপলোড কৰি দিছে কিবা এটা পঠাই দিম ন কিবা এটা পঠাই দিয়া পিডিএফ এটা পঠাই দিছে পিডিএফ কৰি প্লাই বা ওয়ার্ড কৰি পঠিয়াই দিব পঠিয়াই দিয়াৰ পিছত এনেকৈ আপলোড হ'ব ষ্টুডেন্টে টিচাৰে যে এছাইনমেন্টবোৰ দিয়ে সেই এছাইনমেন্টবোৰ টিচাৰে এছাইনমেন্টবোৰ দিয়া টিচাৰ ষ্টুডেন্টে এনেকৈ গুগল ক্লাছৰুমত পঠিয়াই দিব পাৰিব টাৰ্ন ইন কৰি দিয়া টাৰ্ন ইন কৰি দিয়া মানে এছাইনমেন্টটো সাবমিট কৰা হ'ল এছাইনমেন্টটো সাবমিট কৰাৰ লগে লগে কি হ'ব টিচাৰজনৰ এণ্ডত এছাইনমেন্টটো শো কৰিব এছাইনমেন্টটো আহি যাব আৰু টিচাৰজনে কি কৰিব এতিয়া মই স্ক্ৰীনটো এণ্ড কৰি দিওঁ টিচাৰজনে চাব যে কিজনে দিলে দুজনক দিয়া হৈছিল এজনে ৰিপ্লাই দিলে 10 জনক দিয়া আছিল এজনে ৰিপ্লাই দিলে যিজনে দিলে তেওঁৰ এছাইনমেন্টটো চেক কৰিব চেক কৰাৰ পিছত একেটা ষ্টুডেন্ট টিচাৰজনে যেনিবা দেখিলে যে এছাইনমেন্টটো ভালে হৈছে বেয়া হৈছে চেক কৰাৰ পিছত তেওঁক গ্ৰেড দিব পাৰিব যে তেওঁ এছাইনমেন্টটো ঠিকে আছিল 100 ভিতৰত 100 পালে নে 100 ভিতৰত 10 পালে নে 100 ভিতৰত 5 পালে তাৰপিছত টিচাৰজনে তাতে ৰিপ্লাই কৰি দিব ৰিটাৰ্ণ কৰি দিব আকৌ যদি ৰিফ্ৰেছ কৰে ষ্টুডেন্টজনৰ তাত এছাইনমেন্টৰ ৰিপ্লাইটো আহি যাব যে ৰাইট এবাউট ইউৰ স্কুল ডেজত তেওঁ কি পালে টিচাৰে এছাইনমেন্টটো চেক কৰি প্লাই তাতে ক্লিক কৰচোন ভিউ এছাইনমেন্ট কৰা ভিউ এছাইনমেন্ট কৰি দিলে গলক এছাইনমেন্টৰ 100 ভিতৰত 100
পালে হয়তো যদি কম পায় কম মাৰ্কছ আহিব যদিহে কাৰেকশ্যনছ থাকে কাৰেকশ্যনছবিলাক লিখা আহিব আৰু কাৰেকশ্যনৰ পিছত আকৌ ৰিছাবমিট কৰিবলৈ যদি দিয়ে তেতিয়া ৰিছাবমিট কৰিও আকৌ ইয়াত এফালে ৰিছাবমিট কৰি দিব পাৰিব অৰ্থাৎ এছাইনমেণ্ট লিখিবলৈ দিছিলে ৰাইট এবাউট ইউৰ স্কুল লিষ্ট কিন্তু কোনোবাই ভালকৈ নপঢ়িলে এছাইনমেণ্ট লিখিলে ৰাইট এবাউট ইউৰ স্কুল বুলি your teacher jone reply dile that this question was not about your school but about your school list gotike ako student jone within that time hey assignment to submit koribo paribo ei khetrot teacher e bohu homoy time to set kori dibo pare je oha 8 junor 10 ta bojar bhitor dibo lagibo ta student e he homoy bhitor dibo lagibo tar pisot kintu assignment to submit nohobo bohu homoy chhatro chhatri deadline miss kore ei khetrot teacher e kintu strict line banai dibo আৰু ষ্টুডেন্টে সেই ষ্ট্ৰিক্ট লাইন ফলো কৰিব লাগিব তাতকৈ পিছত এছাইনমেন্ট সাবমিট কৰিবলৈ চেষ্টা কৰিলে এছাইনমেন্টবোৰ সাবমিট নহব এনেকৈ আমি বেলেগ বেলেগ সাৰ্ভিসও ইউজ কৰিব পাৰো মই আটাইবোৰ যদি কবলৈ যাওঁ সময় নহবকে মই জাস্ট আভাস দি থলো এছাইনমেন্টৰ দৰে টিচাৰে আন তোমাৰ সাৰ্ভিস মানে আন হেৰিও দিব পাৰিব ক্ৰিয়েট কৰি পেলাই কুইজ দিব পাৰিব অ্যাসাইনমেন্ট দিব পাৰিব কুইজ অ্যাসাইনমেন্ট দিব পাৰিব আটাইতকৈ ডাঙৰ যেটো সুবিধা হেতু হৈছে মেটেৰিয়েলস মই এটা মেটেৰিয়েলস শেয়াৰ কৰিব বিচাৰিছো উদাহৰণস্বৰূপে পলিটিক্যাল কালচাৰ মই পলিটিক্যাল কালচাৰ এটা নোট দিব বিচাৰিছো মুচল আছে মই নোটটো শেয়াৰ কৰিব বিচাৰিছো গতিকে মই পলিটিক্যাল টিচাৰ হিচাপে মই গোটেই ফাইলটো আপলোড কৰি পেলাই মই দি দিম আৰু ষ্টুডেন্টে সেই ফাইলটো গ্ৰহণ কৰিব মই ভাবিছো পাহামা কলেজ কেয়াৰ্স মই বেলেগ এটা ফাইলহে দিলো ওচৰতে পালো কাৰণে এই ফাইলটো মই আপলোড কৰি দিম টিচাৰজনে ফাইলটো আপলোড কৰি দিব ক্লাছ নোট হ'ব পাৰে কোনোবা কিতাপৰ পিডিএফ ভাৰ্চন হ'ব পাৰে এইবোৰ আপলোড কৰি দিব মান সময় লাগিছে আপলোড হওঁতে আপলোড কৰি দিয়াৰ পাছত পোষ্ট কৰিব আৰু পোষ্ট কৰাৰ পিছত সেই সিলেবাস মানে সেই ৰিসোর্স টু সেই মেটেৰিয়েল টু ষ্টুডেন্টৰ এন্ডত দেখা পাব তুমি অকমান ৰিফ্ৰেশ কৰি দিয়া লগে লগে খুলিব পাৰো না মেটেৰিয়েলস পল কালচাৰ এটো ক্লিক কৰি দিয়া লগে লগে কি হ'ব টিচাৰজনে যি মেটেৰিয়েল শেয়াৰ কৰিছিলে পিডিএফ ফাইলটো এটো ডাউনলোড কৰি ল'ব পাৰিব দেখিবা একাউন্ট ষ্টেটমেন্ট আহে গ'ল নাচালো আৰু যি নহওক গতিকে এনেকৈ আমি কি কৰিব পাৰো এছাইনমেন্টটো শেয়াৰ কৰিব পাৰো ষ্টুডেন্টে এছাইনমেন্টটো লাভ কৰিব টিচাৰ ইচ্ছা কৰিলে এছাইনমেন্টটো ডিলিট কৰি দিব পাৰে মানে মেটেৰিয়েলটো ডিলিট কৰি দিব পাৰে মই আকৌ ডিলিট কৰি দিলো যেটো ভুলকে কৈছিলে বাৰু যি নহওক গতিকে এই সাৰ্ভিসটো আছে আৰু আমি পৰৱৰ্তী সময়ত সম্ভৱতঃ এইটো সাৰ্ভিসলৈ যাব এইটো কাৰণে লাগিব অনলাইন এক্সামৰ কথা কৈ থকা হৈছে অনলাইন এক্সামবোৰ যদি প্ৰেক্টিক্যালি চাবলৈ যোৱা হয় এই সিস্টেমেৰে পাতিব পৰা যায় গতিকে এই সিস্টেমলৈ আমি গৈ থাকিব লাগিব হয়তো বেলেগ সাৰ্ভিস আহিব পাৰে গুগল ক্লাছৰুম নহয় বেলেগৰ ক্লাছৰুম হ'ব পাৰে কিন্তু অলমোস্ট এনেকুৱা ধৰণৰ সিস্টেমে হ'ব গতিকে এইটো এটা সাৰ্ভিস মই ইয়াৰ বিষয়ে আৰু সময় ল'ব বিচৰা নাই এটো কাৰণে কিয়নো ডিটেইল বহু কথা ক'ব আছে কিন্তু ক'বলৈ গ'লে অসুবিধা হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে গুগল ক্লাছৰুমটো শিকিব পাৰে শিকি ল'ব লাগে আৰু শিকিব ইচ্ছা কৰিলে এই ওয়াৰ্কশ্বপটোৰ বাহিৰেও বহুতো ভিডিও আছে যি ভিডিওবিলাকত ছাত্ৰ ছাত্ৰীসকলে জানিব কিন্তু বৰ বিশেষ টান নহয় ষ্টুডেন্টে নিজৰ এন্ডৰ পৰা লগইন কৰাৰ পিছত টিচাৰক পোষ্টবোৰ কৰি থাকিব তাত ৰিপ্লাই কৰিলে হ'ব ৰিপ্লাই বুলি নাথাকে টাৰ্ন ইন বুলি থাকে টাৰ্ন ইন আৰু ৰিটাৰ্ন যেনেকৈ আমাৰ টাৰ্ন এণ্ড তেনেকৈ টাৰ্ন ইন কৰা টাৰ্ন অন কৰা আৰু ৰিটাৰ্ন মানে আকৌ টিচাৰজনে ঘূৰাই পঠিয়াব আকৌ তাক যদি আকৌ দিব বিচাৰে তেতিয়া ৰিটাৰ্ন হ'ব গতিকে সেই সাৰ্ভিসটো আমি শিকাৰ কাৰণে ব্যৱহাৰ কৰিব পাওঁ মই গুগল ক্লাছৰুমটো ব্যৱহাৰ কৰিব কাৰণে এটো কাৰণে কৈছো গুগল এটা সিকিউৰড সাৰ্ভিস হয় আমি যদি 30 মিনিটত অসুবিধা পাইছো সেই ধৰণৰ অসুবিধা নাই দুই নম্বৰতে আমাৰ ফোন নাম্বাৰটো ইয়াত আহি নাযায় আমি ইমেইল আইডি দিয়ে কৰিব পাৰো আৰু ইমেইল আইডি বহু পৰিমাণে ফোন নাম্বাৰতকৈ কম ভালনাৰেবল আমি সেকেন্ড এটা ইমেইল আইডি ক্ৰিয়েট কৰি ল'ব পাৰো যেটো নেকি অকল এনেকুৱা ক্লাছ ৰিলেটেড কথাবোৰহে হ'ব আৰু আমাৰ কলেজৰ প্ৰাইভেট টিচাৰে ইনষ্টিটিউচনেল মেইল ব্যৱহাৰ কৰে যেটো হেতু এটা সিকিউৰড সাৰ্ভিস হয় গতিকে এই সাৰ্ভিসটো আমি ব্যৱহাৰ কৰিব লাগে এই সাৰ্ভিসটো ব্যৱহাৰ কৰিলে হোৱাটছএপত আমাৰ বহুত বস্তু যে সোমাই যায় জাংকছ যে সোমাই যায় সেই সাৰ্ভিসটোৰ পৰা আমি আঁতৰি থাকিম ইয়াত আমি গুগল মিটৰ সুবিধাটো পাম অ্যাসাইনমেন্ট দিয়া গ্ৰেডিং কৰা মাৰ্কস দিয়া এটা অ্যাসাইনমেন্ট সাবমিট কৰাৰ পিছত ভুল হল কাৰেকচন কৰা ডিসকাশন কৰা সকলো হ'ব ইয়াত আমি ডিসকাশন মানে গুগলৰ হোৱাটছএপত যেটো আমি চ্যাট কৰিব পাৰো তেনেকুৱা সুবিধা আছে
এইবোৰ অকমান চালেই তোমালোকে দেখিবা বা ব্যৱহাৰ কৰিব পাৰিবা টিচাৰজনে ক্লাছ কৰি থাকোতেও তোমালোকে সেই চাটবোৰ ব্যৱহাৰ কৰিব পাৰিবা যেনেকৈ ক্লাছৰুমত হোৱাটছএপত আমি ক্লাছ কৰিলে মই ধৰা ভইচ নোট এটা পঠিয়ালো তাৰপিছত তোমালোকক মই সুধিলো বুজি পাইছা তোমালোকে পাইছো বুলি ক'লা বা আমুক পইণ্টটো বুজি নাই পোৱা বুলি ক'লা ঠিক সেইদৰে ইয়াতো সেই ধৰণৰ সুবিধাবোৰ তোমালোকে গ্ৰহণ কৰিব পাৰিবা মই গতিকে ভাবিছো তোমালোকে এই কথাখিনি বুজি পাইছা মই আৰু অকমান সময় ল'ম নেক্সট মই দুটা কথা কম এটা হৈছে যে আমি বহু সময়ত কি কৰো ক্লাছবোৰ যেতিয়া মোবাইলত শুনি থাকো আমি কনসেন্ট্ৰেশনৰ পৰা আঁতৰত গুচি যাওঁ মানে আমি আমাৰ কনসেন্ট্ৰেশন হেৰাই যায় এতিয়াই হয়তো বহুত আছে আউট অফ ফোকাস হৈ গৈছে কাৰণ বস্তুবোৰ কমপ্লেক্সো হয় ক্ষেত্ৰত বিৰক্তিদায়কো হয় তেনে ক্ষেত্ৰত কি হ'ল মই ধৰা ক্লাছ এটা কৰি আছো ডেমক্ৰেসিৰ ওপৰত তোমালোকে ক্লাছটোত কিবা এটা কাৰণত তোমালোকৰ ক্লাছটোত মন বহা নাই বিভিন্ন কথা হ'ব পাৰে অস্বাভাৱিক কথা নহয় ক্লাছটো কিন্তু ইম্পৰ্টেন্ট হয় প্ৰতিটো ক্লাছে ইম্পৰ্টেন্ট আৰু টিচাৰজনক তুমি বাৰে বাৰে কথাটো বুজাই থাকিবলৈ ক'বলৈ বেয়া হ'ব পাৰা আমাৰ দায়িত্ব আমি বুজাই দিম কিন্তু তুমি বেয়া হ'ব পাৰা তেনে ক্ষেত্ৰত তুমি কি কৰিব পাৰা গুগল মিটৰ জৰিয়তে ক্লাছটো জয়েন কৰিলা বা জুমত জয়েন কৰিলা বা ইভেন 30 মিনিটতো সেই সুবিধাটো আছে 30 মিনিটত ডাইৰেক্ট তুমি ৰেকৰ্ড কৰিব পাৰা যিকোনো ক্লাছ তোমালোকে মোবাইলৰ জৰিয়তে যদি ক্লাছটো কৰি থাকা গুগল মিটত বা জুমত তোমালোকৰ যদি পেইড সাৰ্ভিস থাকে টিচাৰ ৰেকৰ্ড কৰিব যিদৰে আমাৰ আলোচনাবোৰ ৰেকৰ্ড হয় এই সেশনটো ৰেকৰ্ড হৈ আছে তোমালোকেও নিজৰ কাৰণে ক্লাছবোৰ ৰেকৰ্ড কৰি ৰাখিব পাৰা কেনেকৈ ৰেকৰ্ড কৰি ৰাখিব পাৰা বিভিন্ন ধৰণৰ এপছ আছে তাৰে এটা এপ হৈছে এ পাৱাৰ সফট বুলি এই এপটো মই ব্যৱহাৰ কৰো সেইকাৰণে মই কৈছো এই এ পাৱাৰ সফট বুলি এটা এপ আছে এই এপটো ব্যৱহাৰ কৰি তোমালোকে ক্লাছৰুমবোৰ ৰেকৰ্ড কৰি ৰাখিব পাৰা আৰু পৰৱৰ্তী সময়ত পৰীক্ষাৰ সময়ত বা পাছত তুমি খুবৰ সময়ত ক্লাছটো এবাৰ আকৌ শুনিব পাৰা যে স্যাৰে এই কথাটো কৈছিলে বাইদেউ এই কথাটো কৈছিলে কি আছিল নো ধৰি লোৱা ইকোনমিক্সৰ থিওৰি এটা কৈছিলে আৰু থিওৰিটো কথা কওঁতে তুমি এটা এক্সাম্পল দিছিলে তুমি এক্সাম্পলটো ভালদৰে মনত ৰাখিব নহল তুমি এক্সাম্পলটো শুনিলা ৰেকৰ্ডিংটো আকৌ শুনি ল'ব পাৰিবা আৰু লগতে ইচ্ছা কৰিলে সেই সময়তে ৰেফাৰেন্স কেছ তোমালোকে গুগলত সাৰ্চ কৰি চাব পাৰিবা সাপোজ এক্সাম স্যাৰে কৈ আছিলে ইকোনমিৰ কথা কওঁতে কৈছিলে গ্ৰেট ডিপ্ৰেছন বুলি কৈলে তোমালোকৰ ভালকে মনত নাথাকিলে গ্ৰেট ডিপ্ৰেছন কি তুমি আকৌ ভিডিওটো শুনিলা স্যাৰে গ্ৰেট ডিপ্ৰেছন বুলি ক'লে 1930s বুলি ক'লে আমেৰিকা বুলি ক'লে তুমি আকৌ অকমান ইন্টাৰনেট মাৰিছিলা যে 1930 চনৰ আমেৰিকাৰ গ্ৰেট ডিপ্ৰেছন গুগলত গোটেই বস্তুবোৰ আহি গ'ল তোমালোকৰ ষ্টাডিটো আগবাঢ়ি গুচি গ'ল কেনেকৈ সম্ভৱ হ'ল তোমালোকে ৰেকৰ্ড কৰি থোৱা কাৰণে স্যাৰৰ এক্সাক্ট ওয়াৰ্ড গিটা ৰিকল কৰিব পাৰিলা ৰেকৰ্ড যদি কৰি নথোৱা কিন্তু সেইটো অসুবিধা হয় বা লিখি যাবলৈ অসুবিধা হয় কাৰণ আমি ভাৰ্চুৱেলি যেতিয়া কথাবোৰ কওঁ তোমালোকে কোনটো মুডত আছে আমি গম নাপাওঁ সেই কাৰণে ৰেকৰ্ড কৰি যোৱাটো তোমালোকৰ কাৰণে আৱশ্যক যিসকলে ল্যাপটপ ইউজ কৰি ক্লাছ কৰা ল্যাপটপ ইউজ কৰি ক্লাছ কৰিলে বহুত সুবিধা আছে কিন্তু এটা অসুবিধা হ'ল যে এ পাৱাৰ সফটওয়্যাৰটো আমি এপটো নাপাওঁ তাৰ কাৰণে কি হ'ব পাৰা ল্যাপটপৰ স্ক্ৰিন ৰেকৰ্ডাৰ্স বহুত আছে স্ক্ৰিন ৰেকৰ্ডাৰ বিলাকে গোটেই স্ক্ৰিনখন ৰেকৰ্ড কৰি ৰাখে সেই স্ক্ৰিন ৰেকৰ্ডাৰ ব্যৱহাৰ কৰিও তোমালোকে ৰেকৰ্ড কৰি ৰাখিব পাৰা আৰু পৰৱৰ্তী সময়ত তোমালোকে সেই ৰেকৰ্ডিংছ বিলাক চাই তোমালোকে কথাবোৰ আওৰাব পাৰা পুনৰ মনত পেলাবলৈ চেষ্টা কৰিব পাৰা গতিকে এইখিনিয়ে আমাৰ প্ৰধান লাৰ্নিং সোৰ্সেস ইয়াৰ উপৰিও এইখিনি কথা মই তোমালোকক ডিসকাস কৰিম বুলি ভাবিছিলো ইয়াৰ আৰু এটা কথা থাকি গৈছে যেটো হৈছে ইমেইল ইউজটো হৈছে এনেকুৱা ধৰণৰ যে তোমালোকে বহু সময়ত এসাইনমেন্টবোৰ হোৱাটছএপত দিয়া তাৰ পৰিৱৰ্তে মই ইমেইল কৰিবলৈ কওঁ বহুতে ইমেইল কৰিব নাজানে ইমেইল কেনেকৈ কৰে তাৰ কথাটো হৈছে যে তোমালোকে তাত টেক্সট হিচাপেও লিখি দিব পাৰা তাৰ বাহিৰেও তোমালোকে সাপোজ মোবাইলত লিখা নাই তোমালোকে বহিত উত্তৰটো লিখাৰ পিছত সেই বহিত লিখা বস্তুটো এটাচ কৰি পঠিয়াব পাৰা এটাচ কেনেকৈ কৰিবা তাৰ কাৰণে এটা সিম্বল থাকে সেই সিম্বলটো ব্যৱহাৰ কৰি পেলাই তোমালোকে এটাচ কৰিব পাৰা সেই সিম্বলটো তোমালোকে যদি তোমালোকে ইমেইল খুলিলে সেই সিম্বলটো দেখিবাই মই স্ক্ৰিনখন শেয়াৰ কৰি দিলে তোমালোকে দেখিবা তোমালোকৰ গুগলত জিমেইলত এনেকুৱা ধৰণৰ এটা পিন থাকিব আৰু সেই পিনটোত ক্লিক কৰি পেলাই তোমালোকে মেইল এটা এটাচ কৰিব পাৰা ক্ৰিয়েট মেইল কৰাৰ পিছত তোমালোকে নিজৰ যেটো আনসাৰ যেটো তোমালোকৰ আনসাৰ বনাইছিলা হেতু ইমেজখন বা পিডিএফটো এটাচ কৰিব পাৰা তে পিডিএফ বুলি কওঁতে মই আৰু এটা কথা কওঁ ছাত্ৰ-ছাত্ৰীসকলে বহু সময় যেতিয়া পিডিএফ কৰে যেতিয়া বহিখনৰ ফটো মাৰে ফটোখন এটা এংগল এটা মানে এংগলত মাৰে খুব
ফ্লেট কৰি পেলাই নামাৰে তাৰ কাৰণে পঢ়িবলৈ অসুবিধা হয় কিছুমান সফটওয়্যাৰ আছে য'ত নেকি তোমালোকে বেকাকে ফটোখন মাৰিলেও পুনাই ল'ব পাৰি ঠিক কৰি ল'ব পাৰি অদৰকাৰী এৰিয়াবোৰ কাটি দিব পাৰি ক্ৰপ কৰিব পাৰি সেই ধৰণৰ সফটওয়্যাৰ ইউজ কৰিবা মই নিজে ডক স্কেনাৰ বুলি এটা সফটওয়্যাৰ ইউজ কৰোঁ আগতে কেম স্কেনাৰ বুলি এটা সফটওয়্যাৰ আছিলে মাজতে ভাৰত চৰকাৰে বেন কৰি দিছিলে এতিয়া এলাউড হয় নে নহয় মই নাজানো কিন্তু কেম স্কেনাৰ বুলি এটা সফটওয়্যাৰ আছে ডক স্কেনাৰ বুলি আছে এডবৰ স্কেনাৰ আছে এই ডক স্কেনাৰটোৰ কথাই যদি কওঁ তাত তুমি ধুনীয়াকৈ বহিখন যিখন ফটো মাৰিব লৈছা সেইখনৰ সমান্তৰালভাৱে তোমালোকৰ স্ক্ৰীনখনত বহিখনৰ চাৰিটা কোণহে ওলাই আছে মানে একদম বহিখন যি ধৰণে আছে তাৰ প্যাৰেলালি তোমালোকে ফোনটো ৰাখি পেলাই এখন এখনকৈ ফটো মাৰিলা আটাইকেইটা পেজখন ফুলি থাকিবলৈ নিদিবা ছাঁ পৰি থাকিবলৈ নিদিবা মৰাৰ পাছত ডক স্কেনাৰত গৈ ফাইলটো ইম্পৰ্ট কৰি পিডিএফ ক্ৰিয়েট কৰি ল'বা আৰু পিডিএফ বোৰ দিবা হোৱাটছএপতে হওক বা ইমেইলতে হওক এখন এখনকৈ যদি পেজ দিয়া টিচাৰৰ চাবলৈ অসুবিধা হয় কাৰণ পেজবোৰ সময়ত নাহে আগপিছকে আহে বুজিবলৈ বহুত অসুবিধা হয় সিৰিয়ালি তোমালোকে যদি অদৰকাৰী পাৰ্টবোৰ ক্ৰপ কৰি কাটি পেলাই যদি তোমালোকে জমা কৰা এছাইনমেন্টটো চাবলৈ সুবিধা হ'ব বা কিবা থাকিলে আমি ৰিপ্লাই কৰিবলৈ সুবিধা হ'ব গতিকে খুব ভালদৰে তোমালোকে স্ক্যান কৰিবলৈ শিকি লোৱা এইকেইটা কথাই মেইন কথা মই আৰু এটা কথা কম বুলি ভাবিছিলো কিন্তু নকওঁ এতিয়া স্পীচ টু টেক্সট বুলি এটা এপ আছে য'ত নেকি তোমালোকে ক্লাছ নোট বনাবলৈ ব্যৱহাৰ কৰিব পাৰা টাইপ কৰা নোট সেইটো মই এতিয়া নকওঁ সেইটো কেতিয়াবা তোমালোকক কম মেইন কথাকেইটা এইকেইটাই তোমালোকে সেলফ লাৰ্নিং টুল কেইটাত গুৰুত্ব দিয়া সেলফ লাৰ্নিং টুল কেইটাৰ উপৰিও তোমালোকে গুগল মিট বা যেতিয়া অন্যান্য ভিডিঅ' ক্লাছবোৰ কৰা ক্লাছবোৰ ৰেকৰ্ড কৰি ৰাখিবা যাতে ভৱিষ্যতে ব্যৱহাৰ কৰিব পাৰে আৰু তোমালোকে এছাইনমেন্টবোৰ শিক্ষকসকলে যদি গুগল ক্লাছৰুমত দিবলৈ কয় গুগল ক্লাছৰুমত দিবা আৰু যদি হোৱাটছএপতো দিয়ে এছাইনমেন্টবোৰ তোমালোকে এখন এখনকৈ ইমেজ কৰি নিদিবা তোমালোকে পিডিএফ ফাইল কৰি দিবা আৰু পিডিএফ ফাইলসমূহ তোমালোকে কি কৰিবা খুব ভালদৰে বনাবলৈ চেষ্টা কৰিবা আৰু গুগল ক্লাছৰুম যদি নোৱাৰা ইউজ কৰিব বা টিচাৰে নাই দিয়া সদায় এছাইনমেন্টবোৰ টিচাৰসকলে সুবিধা হোৱাকৈ তোমালোকৰ টিচাৰসকলৰ ইমেইল আইডিবোৰ সংগ্ৰহ কৰি টিচাৰসকলৰ ইমেইল আইডিটোত দিবা কাৰণ হোৱাটছএপত দিলে বহু সময়ত মিছপ্লেচ হয় বা বহু সময়ত আমাৰ চাবলৈ থাকি যাবও পাৰে সেইকাৰণে ইমেইলটো ব্যৱহাৰ কৰিব পাৰা মই এইখিনি কথা কৈ সামৰিব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা জানিবলগীয়া থাকে সুধিবা মই যিমান পাৰো তোমালোকক প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ভাস্কৰ ধন্যবাদ ডক্টৰ বৰা ডাঙৰীয়া পাৰ্টিচিপেণ্টসকলক দেশী অনুৰোধ তোমালোকৰ যদি কিবা কুৱেৰিজ আছে তোমালোকে মাইক অন কৰিও ক'ব পাৰা বা চাট বক্সতো লিখি ক'ব পাৰা তাৰ কিছু সময়ৰ কাৰণে আছে আমি একজেক্টলি 7:30 মানত শেষ কৰিম তোমালোকৰ কিবা যদি আছে ক'ব পাৰা ডাইৰেক্ট মাইক অন কৰি বা মেছেজত দিয়া ঠিক আছে শেৱালি ভৰালীয়ে এটা কুৱেৰিজ ৰাখিছে যে স্যাৰ স্ক্ৰীন ৰেকৰ্ডিঙত ভইচটো ৰেকৰ্ড নহয় অনলি স্ক্ৰীনখন ৰেকৰ্ড হয় যিহেতু স্যাৰ ভইচটোৰ সৈতে ৰেকৰ্ড কৰিব কিবা এপ আছে নেকি মই যিমান দূৰ দেখিছো তোমালোকে যদি গুগল মিট মোবাইলত ইউজ কৰা আৰু হেডফোন যদি লগাই নুঠোৱা ভইচটো যদি লাউড হৈ থাকে হেণ্ডছ ফ্ৰী মোডত যদি থাকে তেতিয়া এই পাৱাৰ সফটটোত ভইচ আৰু স্ক্ৰীন সব ৰেকৰ্ড হ'ব গতিকে সেইটো সমস্যা হ'ব নালাগে তুমি লিখি চাই চেকে যে এই পাৱাৰ সফটওয়্যাৰটোত ভইচটো ৰেকৰ্ড হয় নেকি মই প্ৰেক্টিকেলি যিমান দূৰ ব্যৱহাৰ কৰি পাইছো ভইচবোৰ ৰেকৰ্ড হয় গতিকে সমস্যা নহয় তোমালোকে ব্যৱহাৰ কৰি চাবা যদি কেনেবাকৈ নোৱাৰা ব্যৱহাৰ কৰিবা এই পাৱাৰ সফটটো বিশেষ সফটটো এটা সফটওয়্যাৰ এটা এপ তোমালোকে গুগলত গৈ প্লে এই পাৱাৰ সফট বুলি ক্লিক কৰিলেই সাৰ্চ কৰিলেই সফটওয়্যাৰটো পাবা সফটওয়্যাৰটো যিদৰে হোৱাটছএপ ইনষ্টল কৰিছা তেনেকৈ ইনষ্টল কৰিলা ইনষ্টল কৰাৰ পিছত তোমালোকে ক্লাছটো আৰম্ভ কৰাৰ আগত সেই এই পাৱাৰ সফটটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ৰেকৰ্ডিং বটনটো অন কৰিবা আৰু ক্লাছটো তোমালোকে শুনি গৈ থাকিবা যেতিয়া ক্লাছ শেষ হ'ব তোমালোকে কি কৰিবা গুগল মিটৰ পৰা ওলালা জুমৰ পৰা ওলোৱাৰ পিছত আকৌ তাত গৈ পেলাই ষ্টপ ৰেকৰ্ডিং থাকিব ষ্টপ ৰেকৰ্ডিং বুলি ক'লে ৰেকৰ্ডিংটো ষ্টপ হৈ যাব আৰু নিজে নিজে তাতে এটা ফল্ডাৰ থাকিব ফল্ডাৰটোত জমা হৈ যাব তোমালোকে ফাইলটো গেলেৰীত বিচাৰিলেও পাবা বা তোমালোকে যদি অকমান সাৰ্চ কৰা ফাইল মেনেজাৰ তেতিয়াও ফাইলটো
পালাগৈ গতিকে এই পাৱাৰ ছফটৱেৰটো ইউজ কৰিবলৈ বিশেষ টান নহ'ব বুলি মই ভাবিছোঁ তথাপি যদি কিবা অসুবিধা হয় তোমালোকে মোক পিছত ফোন কৰি হ'লেও সুধিব পাৰা বা তোমালোকে সকলোৱে নিজৰ নিজৰ বিভাগৰ শিক্ষকসকলক সুধিলেও তেওঁলোকে তোমালোকক বুজাই দিব গতিকে হেৱালী ভৰালী আৰু জয়শ্ৰী শইকীয়াৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিছোঁ বুলি ভাবিছোঁ আৰু কোনোবাই কিবা সুধিবা আৰু কাৰোবাৰ যদি কিবা আছে ছাৰক সুধিব পাৰা আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ যিসকলৰ ঘৰত লেপটপ আছে পৰাপক্ষত লেপটপত ক্লাছবোৰ কৰিব অকমান পাৱাৰ অকমান নেট বেছি কনজিউম হয় কিন্তু নেটটো কনজিউম হোৱাতকৈ তোমালোকৰ মোবাইলত সৰু স্ক্ৰীনখনত চাই থকাতকৈ লেপটপত তোমালোকে ব্যৱহাৰ কৰিলে তোমালোকৰ চকুৱে কম কষ্ট পাব আৰু ইণ্টাৰনেটৰ কাৰণে যদিহে নেটৱৰ্ক কভাৰেজৰ প্ৰব্লেম থাকে সেই কথাটো মই নাজানো কিন্তু যিসকলে জিঅ' ইউজ কৰিছা তেওঁলোকৰ কাৰণে বহুতে মোক কয় মই ক্লাছটো কৰিবলৈ কেতিয়াবা সুধো যে ক্লাছ কৰিম দেই এতিয়া বহুতে কয় যে নহয় ছাৰ মোৰ নেট শেষ হৈ থাকিলে MB শেষ হৈ থাকিলে প্ৰতি মাহে তোমালোকে চাগে 1.5 GB মানৰ ৰিচাৰ্জ কৰা তাৰ উপৰিও তোমালোকে 50 rupees মানৰ এটা পেকেজ আহে নেকি আহিলে সেই 1.5 GB ওপৰত এটা টপ আপ পায় মাহত যদি 50 টকা তোমালোকে এক্সট্ৰাকে খৰচ সাপোজ তোমালোকে 150 টকা এটা পেকেজ ভৰাইছা আৰু ধৰি লোৱা 100 টকা ভৰাব লাগিব 6 GB 100 টকা 6 GB পাই হ'বলা 50 টকা 3 GB তোমাৰ ডেইলি 1.5 GB শেষ হৈ যোৱাৰ পাছত সেইখিনি টপ আপ হিচাপে তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা সাপোজ আজি মোৰ লিমিট আছিলে 3 GB এক্সপায়াৰ হৈ গ'ল এতিয়া মই ক্লাছটো কৰিব লাগে এই সেশনটো কৰিব লাগে মোৰ সেই টপ আপ পেকেজটোৱে মোক সাপোৰ্ট কৰিব অৰ্থাৎ মই ডেইলি পোৱাৰ উপৰিও সেই টপ আপ পেকেজটো থাকিব আৰু যিদিনাখনে মোৰ ডেইলি লিমিটটো শেষ হ'ব সেই টপ আপ পেকেজটো মই পাম গতিকে কোনো দিনে তেতিয়া তোমালোকৰ নেট নাইকিয়া নহয় আৰু কাৰোবাৰ কিবা আছে যদি সোধা নহ'লে আমি একেবাৰে সামৰণিৰ ফালে আগবাঢ়ো আছেনে কোনোবা আমি ছাত্ৰ ছাত্ৰীসকলৰ নাই চাগে কথা নহয় জানো ভাস্কৰ হয় হয় তেনেই লাগিছে দিনত তুমি যিটো কথা কৈছিলা মই পাহৰি গৈছিলো মই অকমানকে কৈছোৱে অৱশ্যে ইণ্টাৰনেট সিকিউৰিটিৰ কথাটো ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অনলাইন মাধ্যমসমূহৰ লগত জড়িত হৈ আছে বিভিন্ন ধৰণৰ ফৰ্ম আহে গুগল মিটৰ লিংক আহে ক'ৰবাত ৱেবিনাৰ পাতিছে কিবা পাতিছে জইন কৰিবলৈ আমাৰ ওচৰলৈ আহি থাকে তোমালোকে কলেজৰ আমি যেতিয়া কলেজৰ নিজা প্ৰগ্ৰামবোৰ দিওঁ আমি সদায় কি কৰোঁ আমাৰ সিকিউৰ্ড লাইনত হয় সিকিউৰ্ড লাইন ইন দ্য সেন্স আমি এটা পেইড এটা অথেন্টিক সাৰ্ভিস গ্ৰহণ কৰিছো গুগল ৱৰ্কস্পেচৰ আৰু তাৰ জৰিয়তে আমি ক্লাছবোৰ কৰিছো বা টিচাৰে যদি পাৰ্সোনেল মেইলৰ পৰা দিছে ট্ৰাষ্টেবল হয় কিন্তু বাহিৰৰ কোনোবা এজন ব্যক্তিয়ে তোমালোকক এটা লিংক দিছে আৰু কৈছে যে ফৰ্মখন ফিল আপ কৰা বা এই ৱেবিনাৰখন এটেণ্ড কৰা তোমালোকে চাবা যে ৱেবিনাৰখনৰ লগত জড়িত মানুহবোৰ কিমান ৰিলায়েবল কিয়নো তোমালোকে লিংকটো ক্লিক কৰাৰ পাছত তোমালোকৰ ডাটাবোৰ ড্ৰেইন কৰি লৈ যাব পাৰে আজিকালি বহুত ধৰণৰ সফটৱেৰ ওলাইছে যে তুমি ক্লিক কৰাৰ লগে লগে তোমাৰ মোবাইলৰ সব ডাটা কপি হৈ গুচি যাব সেই ক্ষেত্ৰত খুব সাৱধান হ'বা আৰু যদি সাৱধান নোহোৱা কেতিয়াবা কি হ'ব তোমালোকৰ বেংকৰ একাউণ্টৰ পৰা পইচা সৰলকি হ'ব কাৰণ আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে বেংক একাউণ্ট আছে তাত 10 টকাও যদি আছে সেই 10 টকাও যদি কোনোবাই লৈ যায় তোমাৰ সৰু ভুল এটাৰ কাৰণে গুচি যাব পাৰে সেইকাৰণে ইণ্টাৰনেট ফিচিং বুলি যাক কোৱা হয় সেইটোৰ পৰা খুব সাৱধান হ'বা বহুৱে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এই বিষয়ে মই ভাবো ভাস্কৰ দ্বাৰা অকমান বহলভাৱে ক'ব পাৰিব মই জাস্ট আমি অথনি কথাটো আলোচনা কৰিছিলো আৰু মোক কথাটো শুনাই দিব কৈছিলে বা মইও তেওঁ শুনাই দিব কৈছিলো সেইকাৰণে মই উল্লেখ কৰিলো সাৱধান যিকোনো লিংক দেখিলে ক্লিক নকৰিবা ট্ৰাষ্টেড পাৰ্সনে দিয়া লিংকবোৰহে এক্সেছ কৰিবা আৰু বোধ কৰোঁ কাৰো একো কনফিউজন নাই সকলোৱে চাগে বুজি পাইছে কথাখিনি এতিয়া মই পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ো ডক্টৰ বৰা ডাঙৰীয়ালৈ যথেষ্ট ধন্যবাদ তেখেতে ইমান ব্যস্ততাৰ মাজতো আজি এই আমাৰ কৰ্মশালাখনত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বেলেগ বেলেগ সেল্ফ লাৰ্ণিং প্লেটফৰ্মসমূহ বা গুগল ক্লাছৰুমৰ বিষয়ে হওক বা প্ৰাইভেচি ইছ্যুজ বিলাকে হওক বা কেনেকৈ স্ক্ৰীন ৰেকৰ্ডিং কৰিব লাগে খুব সাৱলীলভাৱে বুজাই দিলে তাৰ বাবে মই আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়েও তেখেতক আমাক যিকণ সময় দিলে তাৰ বাবেও যথেষ্ট ধন্যবাদ জনাইছোঁ আমাৰ কলেজৰ একাডেমিক ডেভেলপমেণ্ট চেলৰ কনভেনৰ ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া তেখেতকো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটি আয়োজন কৰি মোক এই সুবিধাকণ দিয়াৰ বাবে। ইয়াৰ লগতে আজিৰ এই অনুষ্ঠানত আমাৰ
ৰেকৰ্ড কিপিঙৰ দায়িত্বত থকা ডক্টৰ ৰফিউল আমিন লস্কৰকো মই ধন্যবাদ জনাইছো। ইয়াৰ লগতে উপস্থিত সমূহ অধ্যাপক অধ্যাপিকা তথা সকলো অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰি আজিৰ কৰ্মশালাৰ এই প্ৰথম দিনৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰিছো বুলি ঘোষণা কৰিছো। মোৰ ক'বলগীয়া এটা আছে, গুগল ক্লাছৰুম কওক বাইদেউ, আমি আকৌ এবাৰ শিকিম নেকি? গুগল ক্লাছৰুম ঠিক আছে বাইদেউ, মানে গুগল ক্লাছৰুমৰ মই ক্লাছ বা আন ল'ব কোনোবা লাগে এজন নেকি? ব্যক্তিয়ে নিশ্চয় শিকাই দিব আপোনাক। তাৰমানে শিক্ষাসকলক এদিন কৰিব নেকি, মানে একাডেমিক ডেভেলপমেণ্ট চেলক আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো। চাগে মোৰ লগত আন কোনোবাও চবেই চাগে শিকিব যেন লাগিছে। ভাল লাগিছে কথা গুগল ক্লাছৰুমৰ কথা কাণ্ডবোৰ, মানে আমি যে এমপ্লয়িজ ডেভেলপমেণ্ট চেলৰ শিকিছিলো পৰা পাতিব পৰা যায় চাগে, হয় বাইদেউ? ক'বাৰ পৰা মুঠতে আমাক এবাৰ গুগল ক্লাছৰুম খিনি ভালকে শিকাই দিলে, আমি বাকীটো কৰি আছো। এতিয়া কি এটা নতুনকে শিকিলো এপছ এটা, গতিকে এতিয়া এনেকুৱা ধৰণৰ এপছ বিলাক শিকি আছো। হ'লেও দেখিছো গুগল ক্লাছৰুমটো শিকা হলে ভাল আছিলে। আমি অকমান সেই যে আমাৰ ICT টুলছৰ এটা পাতিছিলে, তেতিয়া আমি ভালকে নিশিকিলো, ফাঁকি ফুকা দিয়াৰ দৰে হ'ল আচলতে। এতিয়া লাগিছিলে মতে, আৰু সেইকাৰণে এবাৰ আকৌ এবাৰ মই ৰিকুৱেষ্ট কৰি থলো মোৰ ফালৰ পৰা। চাগে মোৰ লগতে সৰলা, বিভা ইহঁতিও চাগে ভাবিব, মৃদুস্মিতা বাইদেউৰ কথা নাজানো, তেওঁ হয়তো জানিব পাৰে, কিন্তু মই মানে এইটো ভাবিছো আৰু দেই। ঠিক আছে, থেংক ইউ, বৰ ভাল লাগিল থাকি পেলাই ইমান সময় থাকি। থেংক ইউ। সকলোকে পুনৰবাৰ ধন্যবাদ। আজিৰ অনুষ্ঠানটো আমি ইমানতে শেষ কৰিছো।